নমস্কাৰ। নদুৱাৰ আঞ্চলিক যোগী সন্মিলনীৰ গৌৰৱোজ্জ্বল শতবৰ্ষ সমাৰোহ উপলক্ষে আয়োজিত সভাৰ মঞ্চত উপবিষ্ট আজিৰ এই ধৰ্মালোচনী সভাৰ সন্মানীয় সভাপতি শ্ৰীযুত দণ্ডিনাথ মহোদয়, মঞ্চত উপবিষ্ট সন্মানীয় অতিথি শ্ৰীযুত ভৱ গোস্বামী, শ্ৰীযুত গণেশ পাঠক, শ্ৰীযুত জগত শইকীয়া, শ্ৰীযুত শৈলেন বৰকটকী, শ্ৰীযুত জীৱন বৰা, শ্ৰীযুত গজেন শইকীয়া, শ্ৰীযুত নিত্যানন্দ কাকতি, শ্ৰীযুত উপেন শইকীয়া, শ্ৰীযুত ঘন বৰা, শ্ৰীযুত সমেন্দ্ৰনাথ শৰ্মা বৰুৱা প্ৰমুখ্যে এই সভাগৃহত উপস্থিত সমূহ ভক্তপ্ৰাণ সভাসদ, মোৰ সন্মুখত উপবিষ্ট এই নদুৱাৰ অঞ্চলৰ মোৰ পূজনীয় আই বাইসকল, পূজনীয় পিতৃসকল, পোনপ্ৰথমতে আপোনালোকক অভিনন্দন জনাইছোঁ। নদুৱাৰ আঞ্চলিক যোগী সন্মিলনীক অভিনন্দন জনাইছোঁ। আপোনালোকে গৌৰৱোজ্জ্বল শতবৰ্ষ অতিবাহিত কৰিছে, এটা শতিকা আপোনালোকে অতিক্ৰম কৰিছে, এটা শতাব্দী, এটা শতিকা। ভগৱান শিৱৰ অনুগ্ৰহ অবিহনে, ভগৱত কৃপা অবিহনে এটা অনুষ্ঠানে শতবৰ্ষ অতিক্ৰম কৰাটো মই এজন অধ্যাত্মপন্থী হিচাপে কেতিয়াও বিশ্বাস নকৰোঁ, আৰু সেইবাবে পৰম পিতা ৰুদ্ৰ শিৱৰ প্ৰতিও মই প্ৰণিপাত জনাইছোঁ, মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ যে দৰাচলতে তেখেতৰ কৃপাতেই আপোনালোকে নদুৱাৰ আঞ্চলিক যোগী সন্মিলনীয়ে গৌৰৱোজ্জ্বল 100 বছৰ অতিক্ৰম কৰিছে। তাৰ বাবে মই পুনৰ আপোনালোকক অন্তৰৰ নিভৃত কোণৰ পৰা মই ওলগ জনাইছোঁ, আপোনালোকক অভিনন্দন জনাইছোঁ। আৰু মই আশা কৰিম যেতিয়া আপোনালোকে 125 বছৰীয়া জয়ন্তী উৎসৱ পালন কৰিব, যেতিয়া 150 বছৰীয়া জয়ন্তী উৎসৱ পালন কৰিব, নিশ্চিতভাৱে তেনে অনুষ্ঠানৰ সৈতে আমি নিজে জড়িত হোৱাৰ হয়তো সুযোগ নাপাম, কিন্তু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে এই 125 বছৰৰ জয়ন্তী যেতিয়া আপোনালোকে পালন কৰিব, এই সময়ত যাতে কেৱল মাত্ৰ নদুৱাৰ আঞ্চলিক যোগী সন্মিলনী নহয়, অসম যোগী সন্মিলনী, সৰ্বভাৰতীয় যোগী সন্মিলনী যথাৰ্থ ৰূপত ভাৰতবৰ্ষৰ এটা যথাৰ্থ এটা জাকত জিলিকা যোগী সমাজলৈ ৰূপান্তৰিত হওক, তাৰ বাবেও মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। পুনৰ আপোনালোকক মই অভিনন্দন জ্ঞাপন কৰিছোঁ। মই পণ্ডিত নহওঁ, মোৰ পাণ্ডিত্যও নাই, তেনেহ'লে কিয় মোৰ এই ধৃষ্টতা? দৰাচলতে মই যি কৰোঁ, মই যি চিন্তা কৰোঁ, সমস্ত পৰমা দিব্যজননীৰ শ্ৰীচৰণক সমৰ্পণ কৰোঁ, আৰু দৰাচলতে এই সমৰ্পণেই মোৰ সমগ্ৰ ধৃষ্টতা, মোৰ সমগ্ৰ শক্তিৰ একমাত্ৰ উৎস। মই কেৱল বাৰ্তাবহ। আপোনালোকে জানে, যিসকলে মোৰ ভাষণ সামাজিক মাধ্যমত শুনিছে বা পোনপটীয়াকৈও শুনিছে, আপোনালোকে জানে আমি মাটিৰ পৃথিৱীত দিব্য জীৱনৰ স্বপ্নদ্ৰষ্টা মহাযোগী শ্ৰী অৰবিন্দই দেখুৱাই যোৱা পথৰ দ্বাৰা সামান্যভাৱে নিজক পৰিচালিত কৰিবলৈ মই অহোপুৰুষাৰ্থ কৰিছোঁ। গতিকে আপোনালোকক পোনতেই মই কৈছোঁ, মই পণ্ডিত নহওঁ, মোৰ পাণ্ডিত্যও নাই। তেখেতে কৈ যোৱা কিছু কথাই আপোনালোকৰ ওচৰত মই মোৰ নিজস্ব উপস্থাপন শৈলীৰে মই আপোনালোকৰ ওচৰত ব্যক্ত কৰিম। দ্বিতীয়তে, মোৰ বিৰুদ্ধে এটা অভিযোগ আছে, বিশেষকৈ আমাৰ শিক্ষিতসকলে, অতি শিক্ষিতসকলে, আমাৰ একাংশ অধ্যাপিকাই প্ৰায়েই মোক কেতিয়াবা যেতিয়া মই বিশ্ববিদ্যালয় মহাবিদ্যালয়ত বক্তৃতা দিবলৈ যাওঁ, তেওঁলোকে এটা মোক ব্যক্তিগতভাৱে এটা অভিযোগ দিয়ে যে আমি হেনো বৰ টান কথা কওঁ,
বৰ টান কথা কওঁ, হয়তো বহু ছাত্ৰ ছাত্ৰীৰ মূৰৰ ওপৰেদি গৈছে। মই টান কথাও নকওঁ, সহজ কথাও নকওঁ, কিন্তু মই যিবোৰ কথা কওঁ সেই যিবোৰ কথা আচলতে অতি শিক্ষিতসকলে বুজি নোপোৱাটোৱেই স্বাভাৱিক। আপোনালোকে ক'ব পাৰে কিয় শিক্ষিতসকলে বুজি নাপায়, অতি শিক্ষিতসকলে বুজি নাপায়? আপোনালোকে ইয়াত ধৰ্মালোচনী সভা অনুষ্ঠিত কৰিছে। এই ধৰ্মালোচনী সভাৰ আদি মধ্য আৰু অন্ত হ'ল ভগৱান ৰুদ্ৰ, ভগৱান বিষ্ণু, ভগৱত অৰ্থাৎ ভগৱত তত্ত্ব। কিন্তু এই ভগৱত তত্ত্বটোকেই আধুনিক মনে শ্ৰী অৰবিন্দই তেওঁৰ এখন গীতা নিবন্ধ, এছেছ অন দি গীতা, প্ৰায় সহস্ৰাধিক পৃষ্ঠাৰ এখন গ্ৰন্থ, গীতাৰ ওপৰত টিপ্পনী, তেওঁৰ কমেণ্টৰী ব্যাখ্যা, তাত তেওঁ কৈছে মডাৰ্ণ মাইণ্ড হেজ এক্সাইল, কৈছে আধুনিক মানুহে নিৰ্বাসিত কৰিছে নিজৰ ব্যৱহাৰিক জীৱনৰ পৰা ফ্ৰম প্ৰেক্টিকেল মটিভ পাৱাৰ। দুটা তত্ত্ব শিক্ষিতসকলে, বিশেষকৈ অতি শিক্ষিতসকলে, আধুনিক যুগৰ অতি শিক্ষিতসকলে, বিশ্ববিদ্যালয়ৰ অধ্যাপকসকলে, উপাচাৰ্যসকলে, মই সাহসৰ সৈতে কৈছো একাংশ উপাচাৰ্য, একাংশ অধ্যাপক, একাংশ তথাকথিত প্ৰগতিশীলে দুটা তত্ত্ব মই কোৱা নাই, মহাৰিষি শ্ৰী অৰবিন্দই কৈ গৈছে, কৈছে মডাৰ্ণ মাইণ্ড হেজ এক্সাইল, কৈছে আধুনিক মানুহে নিৰ্বাসিত কৰিছে দুটা তত্ত্ব। সেই দুটা তত্ত্ব কি? এটা হ'ল কৈছে ভগৱান অথবা অনন্ত, ভগৱান অথবা অনন্ত। আমি ৰুদ্ৰ, বিষ্ণু, মহেশ্বৰ, ব্ৰহ্মা যি বুলিয়েই নকওঁ কিয়, আমি তেওঁক অনন্ত হিচাপে আমি তেওঁক কোনো সীমাৰ মাজত আবদ্ধ কৰিব নোৱাৰি, অনন্ত অসীম সত্তাৰূপে আমি তেওঁক জ্ঞান কৰোঁ। আৰু আধুনিক মানুহে, বিশেষকৈ শিক্ষিতসকলে, অতি শিক্ষিতসকলে এই তত্ত্বটোক তেওঁলোকৰ ব্যৱহাৰিক জীৱনৰ পৰা ইতিমধ্যে পৰিত্যাগ কৰিছে। আৰু এটা বস্তুত পৰিত্যাগ কৰিছে। কি বস্তু? এই তত্ত্বটো হ'ল ভগৱত অৱস্থা অথবা আধ্যাত্মিকতা, গড ষ্টেট অৰ স্পিৰিচুৱেলিটি। এই দুয়োটা তত্ত্বকে আধুনিক মানুহে, শিক্ষিত মানুহে, অতি শিক্ষিত মানুহে পৰিত্যাগ কৰিছে। সেইবাবে তেওঁলোকে আমাৰ কথা অতি কঠিন পায়, আমাৰ কথা বুজি নাপায়। তেওঁলোকে আত্মাকো বিশ্বাস নকৰে। তেওঁলোকৰ মতে এই দেখি থকা শৰীৰটোৱেই মানুহৰ একমাত্ৰ পৰিচয় চিহ্ন বুলি ভাবে। তেওঁলোকে কেৱল অলপ বুদ্ধিক বিশ্বাস কৰে, কিন্তু চৈতন্যকো বিশ্বাস কৰে নাই মই নাজানো। তেওঁলোকে আত্মাকো বিশ্বাস নকৰে। আত্মাৰ কথা সুধিলে ক'ব, ক'ত আছে আত্মা, মোক দেখুৱাই দিয়া। ক'ত আছে আত্মা, দেখুৱাই দিয়া। আৰু সেইবাবে মই আপোনালোকক কৈছো, আপোনালোকৰ বুদ্ধিয়ে যদি মোৰ কিবা কথা বুজি নাপায়, আপোনালোক নিৰুৎসাহিত নহব। মগজুৱে যদি বুজি নাপায়ো আপোনালোক নিৰুৎসাহিত নহব। কাৰণ আপোনালোকৰ ভিতৰত কথা বুজি পোৱাৰ বাবে ভগৱানে আমাক কেৱল বুদ্ধি আৰু মস্তিষ্কই দিয়া নাই, বৰং বুদ্ধি আৰু মস্তিষ্কই বুজি একো লাভো নাই। যদি বুদ্ধিয়ে বুজে বুদ্ধিৰ বিলাস কৰিব, বৌদ্ধিক বিলাস কৰিব, ইণ্টেলেকচুৱেল লাক্সাৰী। আমাৰ মাজত ভগৱানে, আমাৰ ভিতৰত আমাৰ এটা আত্মা আছে। আপোনালোকে হৃদয় উন্মুক্ত কৰি ৰাখক, আপোনালোকে হৃদয় উন্মুক্ত কৰক। যিটো বস্তু আপোনালোকৰ যদি মস্তিষ্কই বুজি নাপায়, যদি বুদ্ধিয়ে যদি হৃদয়ংগম কৰিব নোৱাৰে, আপোনালোকে আপোনালোকৰ হৃদয়ক হৃদয়ংগম কৰিবলৈ দিয়ক, আপোনালোকৰ আত্মাক বুজিবলৈ দিয়ক। আৰু জীৱনৰ যিটো সময়ত আত্মাই প্ৰয়োজন বোধ কৰিব, যিদিনা হৃদয়ে প্ৰয়োজন বোধ কৰিব, সেই হৃদয় আৰু আত্মাই পুঞ্জীভূত কৰি ৰখা সত্য আপোনালোকৰ বুদ্ধিলৈ প্ৰেৰণ কৰিব।
কিন্তু তাত এটা চৰ্ত আছে, যদি মই সত্য কথা আপোনালোকৰ ওচৰত কৈছো, নিস্বাৰ্থভাৱে কৈছো, মই যদি ন্যস্ত স্বাৰ্থৰ দ্বাৰা পৰিচালিত হৈ পোৱা নাই, মই যদি নিস্বাৰ্থভাৱে যদি কৈছো, মই যদি সত্য কথা আপোনালোকৰ ওচৰত অভিব্যক্ত কৰিছো, আপোনালোকৰ বুদ্ধিয়ে বুজি নাপালেও, আপোনালোকৰ মগজুৱে বুজি নাপালেও, আপোনালোকৰ হৃদয়ে বুজি পাব, আপোনালোকৰ আত্মাই বুজি পাব, আৰু যথা সময়ত আত্মাই বুদ্ধি লৈ এই সত্যক প্ৰেৰণ কৰিব। আৰু সেইবাবে কোনোদিন নাভাবিব যে কথা বুজি পোৱাৰ অধিকাৰ ভগৱানে কেৱল অধ্যাপকসকলক দিছে, অকল উপাচাৰ্যসকলক দিছে, অকল কবি সাহিত্যিক শিল্পীক দিছে, মুঠেও নহয়। আপোনালোকক মই এটা উদাহৰণ দিছো। পৃথিৱীত এজন ব্যক্তি আছিল এই ভাৰতবৰ্ষৰে, তেওঁ মহামূৰ্খ আছিল। আজি তেওঁক কিন্তু পৃথিৱীৰ প্ৰত্যেক শিক্ষিত মানুহে তেওঁৰ নাম জানে, আপোনালোকেও জানে, প্ৰত্যেকজনে তেওঁৰ নাম শুনিছে। তেওঁ এজন মহামূৰ্খ আছিল। কিমান মূৰ্খ আছিল জানে? তেওঁ গছৰ ওপৰত উঠি গা গছটো কাটি আছিল। তেওঁ যে পৰি গ'লে নিজৰে মৃত্যু হ'ব, ইমানখিনি কথাও তেওঁ জানা নাছিল। সেই মহামূৰ্খজনেই দেৱীৰ কৃপাত মুহূৰ্তৰ ভিতৰতে এজন জ্ঞানীলৈ ৰূপান্তৰিত হৈছিল। মুহূৰ্তৰ ভিতৰতে। কাৰ কথা কৈছো আপোনালোকে নিশ্চয় জানে, মই মহাকবি কালিদাসৰ কথা কৈছো। হি ৱাজ এ মহামূঢ়মতী। মুহূৰ্তৰ ভিতৰতে দেৱীৰ কৃপা। গতিকে আপোনালোকক মই আহ্বান জনাইছো, আপোনালোকে নিজক কেৱল দেৱীৰ কৃপা, ৰুদ্ৰৰ কৃপা পাবৰ বাবে আপোনালোকে নিজক উপযুক্ত কৰি তোলক, নিজক উপযুক্ত আধাৰ কৰি তোলক। বাকী দায়িত্ব ৰুদ্ৰই গ্ৰহণ কৰিব। ভিতৰত থকা যিটো গীতাত শ্ৰীকৃষ্ণই কৈছে, ঈশ্বৰ সৰ্বভূতানাং হৃদ্দেশে অৰ্জুন তিষ্ঠতি, যে কৃষ্ণ আমাৰ ভিতৰত থাকে। মণিকূটত থাকে নে নাই মই নাজানো, বৈকুণ্ঠত থাকে নে নাই মই নাজানো, কাৰণ গীতাত শ্ৰীকৃষ্ণই কোৱা নাই তেওঁ বৈকুণ্ঠত থাকে বুলি, তেওঁ মণিকূটত থাকে বুলি। হয়, তেওঁ মণিকূটত থাকে, কিন্তু হৃদয়ৰ ভিতৰৰ মণিকূটত থাকে। একেবাৰে স্পষ্টভাৱে গীতাত শ্ৰীকৃষ্ণই প্ৰায় 17-18টা শ্লোকত কৈ গৈছে, তেওঁ মানুহৰ ভিতৰত থাকে, তেওঁ হৃদয় বিহাৰী, তেওঁ অন্তৰ্যামী। আৰু ভিতৰত থাকি তেওঁ কি কৰে? তেওঁ মানুহৰ অজ্ঞান নাশ কৰে। আমাক বিশ্ববিদ্যালয়ৰ অধ্যাপকে আমাক জ্ঞানী নকৰে। পৃথিৱীত আমাক জ্ঞানী কৰা আমাৰ শিক্ষক এজনেই আছে। সেই শিক্ষকজনক আপুনি মই 24 ঘণ্টা কঢ়িয়াই লৈ ফুৰো। তেওঁক বেতন দিবও নালাগে, দৰমহা দিবও নালাগে, কেৱল তেওঁৰ প্ৰতি নিজক সমৰ্পণ কৰিব লাগে। আৰু তেওঁ নিজেই দাবী কৰিছে গীতাত কেইবাটাও শ্লোকত যে মই মানুহৰ ভিতৰত থাকি, সেয়া নৃতত্বৰে জ্ঞান হওক, ৰাজনীতি বিজ্ঞানৰে জ্ঞান হওক, পদাৰ্থ বিজ্ঞানেই হওক, ৰকেট চাইন্সেই হওক, গণিতেই হওক, সাহিত্যই হওক, ধৰ্মই হওক, কাব্যই হওক, ক্ৰিয়াই হওক, সংগীতেই হওক, কাব্যই হওক, সকলো জ্ঞানৰ শিক্ষা দিয়া মানুহ পৃথিৱীত মাত্ৰ এটাই তত্ত্ব, সেয়া হ'ল ঈশ্বৰ সৰ্বভূতানাং হৃদ্দেশে অৰ্জুন তিষ্ঠতি। যিজন ঈশ্বৰ আপোনালোকৰ ভিতৰত থাকে। আৰু সেই ঈশ্বৰৰ প্ৰতি যদি মই নিজক সমৰ্পণ কৰিব পাৰোঁ, তেওঁ মোক জ্ঞানো দিব, তেওঁ মোক শক্তিও দিব, সাহসো দিব, মোক সংকল্পও দিব, সকলো তেওঁই প্ৰদান কৰিব। কেৱল আই হেভ টু বি অৰ্জুন। মই অৰ্জুন হ'বলৈ নিজক নিজক কৰি তুলিব লাগিব। গীতাৰ 11 নম্বৰ অধ্যায়ৰ 33 নম্বৰ শ্লোকত অৰ্জুনক শ্ৰীকৃষ্ণই কি কৈছে? কৈছে তমুত্তিষ্ঠ জিত্তা শত্ৰুন ভুংস ৰাজ্য সমৃদ্ধ। কৈছে হে অৰ্জুন, উঠা, যুদ্ধ কৰা, আৰু এই সমৃদ্ধ সাম্ৰাজ্য তুমি ভোগ কৰা, উঠা। ভুংস ৰাজ্য সমৃদ্ধ ময়েইবতে নিহতঃ পূৰ্বমেৱ। তুমি কৈছা ভীষ্মক তুমি মাৰিব নোৱাৰিবা, দ্ৰোণাচাৰ্য তোমাৰ গুৰু তুমি মাৰিব নোৱাৰিবা, কিন্তু কৃষ্ণই কৈছে তোমাক মাৰিব কোনে কৈছে? ময়েইবতে নিহতঃ পূৰ্বমেৱ। মই ইতিমধ্যে হত্যা কৰি থৈছো। কৈছে নিমিত্ত মাত্ৰ ভৱ সব্যসাচী, মোৰ কেৱল মাত্ৰ তুমি নিমিত্ত হোৱা। আমাৰ দায়িত্ব, আমি নিমিত্ত হ'বৰ বাবে, ভগৱানৰ নিমিত্ত হ'বৰ বাবে আমি যদি নিজক উপযুক্ত কৰি তুলিব পাৰোঁ, তেনেহ'লে আপোনালোকে গীতাৰ আগত 2-এটা শ্লোক থাকে। গীতাৰ অন্তৰ্ভুক্ত শ্লোক নহয়, কোনে কৈছিল মই নাজানো,
তাত শ্লোকটোৰ যিটো মূল অৰ্থটো হ'ল কেনেকুৱা, এই ভগৱত কৃপাৰ বলত কৈছে এজন মূক মানুহ, এজন বোবা মানুহ এজন বাগ্মীলৈ ৰূপান্তৰিত হ'ব পাৰে। কি উদাহৰণ দিছে আপুনি চাওক। কৈছে এজন মূক মানুহ যিজনে কথা ক'ব নোৱাৰে তেওঁ বাগ্মীলৈ ৰূপান্তৰিত হ'ব পাৰে, আৰু যিজন পংগু মানুহ তেওঁ গিৰি লংঘন কৰিব পাৰিব, গিৰি লংঘন কৰিব পাৰিব। আৰু সেইবাবে মই কৈছোঁ, আপোনালোকৰ মগজুৱে যদি বুজি নাপায় আপোনালোক তাৰ বাবে নিৰুৎসাহিত নহ'ব, বুদ্ধিয়ে যদি বুজি নাপায় আপোনালোকে তাৰ বাবে নিৰুৎসাহিত নহ'ব। ভিতৰত থকা কৃষ্ণক, ভিতৰত থকা ৰুদ্ৰক, ভিতৰত থকা ব্ৰহ্মাক জাগ্ৰত কৰিবলৈ যত্ন কৰক। তেওঁ আপোনালোকক যথাসময়ত কালিদাসৰ দৰে যেতিয়া প্ৰয়োজন হ'ব, যদি আপোনাৰ আধাৰ যদি প্ৰস্তুত হৈছে, আপুনি নিজক যদি প্ৰস্তুত কৰিব পাৰিছে, তেনেহ'লে তেওঁ আপোনাক সকলো সত্য নিজেই প্ৰেৰণ কৰিব। আৰু এই কামখিনিকেই মই এই একেটা কথাকেই বিগত আজি প্ৰায় 1 দশক জুৰি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ কৈছোঁ। এই একেখিনি কথাই আমাক জ্যোতি ককাইদেৱে, ৰূপকৰ জ্যোতিপ্ৰসাদে কৈ গৈছিল কেৱল অন্য ভাষাৰে। আমি হৃদয়ংগম কৰিব পৰা নাই। জ্যোতি ককাইদেৱে কি কৈছিল? কৈছিল তোৰে মোৰে আলু কৰে যাত্ৰা, তোৰে মোৰে আলু কৰে যাত্ৰা, আমি পালো জীৱনৰ অৰ্থ অভিনৱ। জীৱনৰ অৰ্থত অভিনৱ মানে কি? এই কামনা বাসনা প্ৰবৃত্তিমূলক জীৱনক তেওঁ জানো জীৱনৰ অৰ্থত অভিনৱ বুলি কৈছে? আৰু তোৰে মোৰে আলু কৰে যাত্ৰা বুলি কৈছিল। অকল মোৰ আলু কৰে যাত্ৰা বুলি কোৱা নাই, কৈছে তোৰে মোৰে, অৰ্থাৎ সমষ্টিগতভাৱে সমগ্ৰ সমাজখনকে এটা জ্ঞানৰ অভিযাত্ৰালৈ ৰূপান্তৰিত কৰিব বিচাৰিছিল। এটা জ্ঞানৰ, সকলোকে, প্ৰত্যেকজন ব্যক্তি যাতে শিল্পী হৈ উঠে, প্ৰত্যেকজন মানুহে যাতে আলোকৰ অভিযাত্ৰী হৈ উঠে, গোটেই সমাজখন যাতে এটা জ্ঞানৰ আন্দোলনলৈ ৰূপান্তৰিত হয়। মই মোৰ সীমিত সামৰ্থ্যৰে ভগৱত কৃপাৰ অনুগ্ৰহত মোৰ যিখিনি মোক বুদ্ধি বৃত্তি মোক দিছে, তাৰ জৰিয়তে মই এই জ্যোতি ককাইদেৱে কৈ যোৱা তোৰে মোৰে আলু কৰে যাত্ৰা, আমি পালো জীৱনৰ অৰ্থ অভিনৱ, সেই কথাষাৰেই ৰাইজক জনাবৰ বাবে মই অহোপুৰুষাৰ্থ কৰিছোঁ। সেই একেখিনি কথাই আচলতে 10,000 বছৰ পূৰ্বে ভাৰতৰ উপনিষদৰ ঋষিয়ে কৈছিল। এই যে অভিনৱ জীৱন মানে কি? অভিনৱ জীৱন মানে কি? বৃহদাৰণ্যক উপনিষদত আপোনালোকে এটা শুনি থকা শ্লোক প্ৰত্যেকেই শুনিছে। কৈছে অসতো মা সদ্গময়, তমসো মা জ্যোতিৰ্গময়, মৃত্যুৰ মা অমৃতম গময়। আমাৰ এই জীৱনটো এটা অভিযাত্ৰা, এটা যাত্ৰালৈ ৰূপান্তৰিত কৰিব পাৰিব লাগিব। কিহৰ অভিযাত্ৰা? অসতো মা সদ্গময়, অসতৰ পৰা সতলৈ, অৰ্থাৎ ফ্ৰম আনৰিয়েল টু ৰিয়েল। যিটো আমি বৰ্তমান সময়ত জীৱন যাত্ৰা আমি অতিবাহিত কৰিছোঁ, সেয়া সত্য জীৱন যাত্ৰা নহয়। এয়া কেৱল লোভ, মোহ, কাম, ক্ৰোধ, মদ, মাৎসৰ্য, আহাৰ, নিদ্ৰা, মৈথুনৰ দ্বাৰা আসক্ত এটা প্ৰবৃত্তিমূলক জীৱন। এই জীৱনৰ পৰা মই সত্য অভিমুখে অগ্ৰসৰ হ'ব লাগিব। অসতো মা সদ্গময়, তমসো মা জ্যোতিৰ্গময়, আলোকৰ পৰা পোহৰ অভিমুখে। আৰু জ্যোতি ককাইদেৱে কৈছে কি? তোৰে মোৰে আলু কৰে যাত্ৰা। তাৰপিছত জ্যোতি ককাইদেৱে কি কৈছে? আমি পালো জীৱনৰ অৰ্থ অভিনৱ। আৰু উপনিষদে কি কৈছে? কৈছে অসতো মা সদ্গময়, তমসো মা জ্যোতিৰ্গময়, মৃত্যুৰ মা অমৃতম গময়। অৰ্থাৎ মৃত্যুৰ পৰা অমৃতত্বলৈ আমাৰ যাত্ৰা। আৰু এই যে জ্যোতি ককাইদেৱে কৈছিল জীৱনৰ অৰ্থ অভিনৱ, উপনিষদৰ অমৃতম গময় ইজ দি জ্যোতিপ্ৰসাদৰ জীৱনৰ অৰ্থ অভিনৱ। তাৰ প্ৰমাণ কি? মই আন এষাৰ কথা জ্যোতি ককাইদেউৰ কথালৈ আপোনালোকক মই দৃষ্টি আকৰ্ষণ কৰিছোঁ। জীৱনটো যে দৰাচলত এটা অভিযাত্ৰা, মই ধৰ্মৰ বিষয়ে কম, কিন্তু এই যে জীৱনটো যে এটা অভিযাত্ৰা, এখন আপোনালোকে যদি ধৰ্মালোচনী সভা কৰিছে, যদি ধৰ্মৰ প্ৰকৃত মৰ্ম যদি বুজিবলৈ বিচাৰিছে, অসমৰ সংস্কৃতিক যদি বুজিবলৈ বিচাৰিছে, আপোনালোকে জ্যোতি ককাইদেউৰ শিল্পীৰ পৃথিৱী নামৰ এটা অভিবাসন আছে। শিল্পীৰ পৃথিৱী আজিৰ পৰা ৭৭ বছৰ পূৰ্বেই শিৱসাগৰত 1948 চনত অসম শিল্পী সংঘৰ সভাপতি ৰূপে প্ৰদত্ত ভাষণ।
30 পেজ 35 পেজৰ হ'ব জ্যোতিপ্ৰসাদৰ ৰচনাৱলীৰ মাজত পাব। এই শিল্পীৰ পৃথিৱী যদি আপুনি অধ্যয়ন কৰিব পাৰে, আপুনি ব্ৰহ্মাকো পাব, বিষ্ণুকো পাব, মহেশ্বৰকো পাব, শংকৰদেৱকো পাব, আপুনি শংকৰদেৱকো পাব, ভূপেন হাজৰিকাকো পাব, সকলোকে পাব আৰু ধৰ্মৰ অৰ্থও বুজি পাব। কিন্তু ইয়াত যেতিয়া মই বাৰে বাৰে ধৰ্মৰ শব্দ কৈছো, এই ধৰ্মৰ দ্বাৰা কিন্তু মই ইংৰাজী ভাষাৰ ৰিলিজিয়নক বুজোৱা নাই। ৰিলিজিয়নৰ অৰ্থ পৃথক, ধৰ্মৰ অৰ্থ পৃথক, অধ্যাত্মৰ অৰ্থ পৃথক। আনকি সম্ভৱতঃ এতিয়া এটা সুপ্ৰিম কোৰ্টত, উচ্চতম ন্যায়ালয়ত কোনোবা এজনে এটা গোচৰেই দাখিল কৰিছে যে ৰিলিজন আৰু ধৰ্ম পৃথক পৃথক বুলি আইনগতভাৱে ঘোষণা কৰিব লাগে। ইয়াত অলপ আগতে আপোনালোকৰ সম্পাদক মহোদয়ে এষাৰ কথা কৈছিল, সেই কথাৰে হাত ধৰি কৈছো, ধৰ্মই সমাজক একত্ৰিত কৰে কিন্তু ৰিলিজনে সমাজক বিভাজিত কৰে। সেইবাবে কৈছো ধৰ্ম শব্দৰ লগত ইংৰাজী ৰিলিজন শব্দ আপোনালোকে একাকাৰ কৰি নেপেলাব। ৰিলিজন শব্দৰ লগত ধৰ্ম শব্দৰ কোনো ধৰণৰ মিল নাই। মই যদি পাৰোঁ কিছু পৰিমাণে বুজাবৰ বাবে যত্ন কৰিম পিছত। কিন্তু জ্যোতি ককাইদেৱে শিল্পীৰ পৃথিৱীৰ একেবাৰে শেষৰ ফালে দুষাৰ বক্তব্য কৈ থৈ গৈছে। যদি আমি সেই কথাষাৰ যদি হৃদয়ংগম কৰিব পাৰোঁ, এই উপনিষদৰ ঋষিৰ যিটো অচতো মা সদ্গময়, তমসো মা জ্যোতিৰ্গময়, মৃত্যুৰ মা অমৃতম গময়, অথবা তেওঁ কোৱা তোৰে মোৰে আলোকৰে যাত্ৰা, আমি পালো জীৱনৰ অৰ্থ অভিনৱ। শিল্পীৰ পৃথিৱীৰ একেবাৰে শেষত জ্যোতি ককাইদেৱে কৈছে আৰু এটা কথা। জ্যোতি ককাইদেৱে প্ৰথমতে এষাৰ বাক্য আপোনালোকে শুনিছে, সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰ মাতে, সেয়েহে ইমান ফুল প্ৰভাতে প্ৰভাতে। প্ৰথমতে তেওঁ শিল্পীৰ পৃথিৱীত সুন্দৰৰ কথা কৈছে, তাৰপিছত কিন্তু তেওঁ সুন্দৰক উদ্ধাৰিত কৰিছে। সুন্দৰতে তেওঁ ৰৈ থকা নাই। কি লিখিছে শিল্পীৰ পৃথিৱীৰ শেষৰ ফালে? কৈছে শ্ৰীমন্ত শংকৰে দিয়া বিশ্ব সংস্কৃতিৰ ৰূপান্তৰৰ শিল্পী হৈ। অৰ্থাৎ অসমত শংকৰদেৱে আমাক অসমীয়া সংস্কৃতি দিয়া নাছিল, আমাক বিশ্ব সংস্কৃতি প্ৰদান কৰি থৈ গৈছিল। বিশ্ব সংস্কৃতি, ৱৰ্ল্ড কালচাৰ। শ্ৰীমন্ত শংকৰে দিয়া বিশ্ব সংস্কৃতিৰ ৰূপান্তৰৰ শিল্পী হৈ আমি একোজন ৰূপান্তৰৰ শিল্পী হ'ব লাগিব। কিহৰ ৰূপান্তৰ? মই নৰ, এদিন মই নৰোত্তম হ'ম আৰু এদিন মই নাৰায়ণলৈ নিজক ৰূপান্তৰিত কৰিম। মানুহৰ এই যে যাত্ৰা, নৰৰ পৰা নৰোত্তম, নৰোত্তমৰ পৰা নাৰায়ণলৈ, তাৰ কথাই অচতো মা সদ্গময়, তমসো মা জ্যোতিৰ্গময়, মৃত্যুৰ মা অমৃতম গময়। দিছ অমৃতম গময় ইজ নাথিং বাট বিকামিং নাৰায়ণ। এই নাৰায়ণ হোৱাৰ অৰ্থই হ'ল অমৃতত্ব লাভ কৰা। এই কৈছে শ্ৰীমন্ত শংকৰে দিয়া বিশ্ব সংস্কৃতিৰ ৰূপান্তৰৰ শিল্পী হৈ আজি অসমীয়া শিল্পী বিশ্ব শিল্পী হৈ জনতাৰ কোলাত জ্বলি উঠক। বিশ্ব শিল্পী হৈ জনতাৰ কোলাত জ্বলি উঠক। আপোনালোকে ইয়াত আজি যজ্ঞ আয়োজন কৰিছে, নদুৱাৰ অঞ্চলৰ শান্তিৰ বাবে নহয়, সমগ্ৰ বিশ্বৰ শান্তিৰ বাবে। এই বিশ্বৰ শান্তিৰ বাবে গ্ৰীকসকলে একো কৰা নাই, জাৰ্মানে একো কৰা নাই, সক্ৰেটিছে ক'ব পৰা নাই, প্লেটোৱে ক'ব পৰা নাই, এৰিষ্টটলে ক'ব পৰা নাই, কেৱল ভাৰতবৰ্ষই ক'ব পাৰে। জ্যোতি ককাইদেৱে কি কৈছিল? উপজিয়েই মই বিশ্ব নাগৰিক, উপজিয়েই হৈ আহো মই বিশ্ব নাগৰিক। উপনিষদৰ ঋষিয়ে কি কৈছিল? শৃণ্বন্তুমিশ্চ অমৃতস্য পুত্ৰা বসুধৈব কুটুম্বকম। অথৰ্ব বেদে কি কৈছে? মাতা ভূমি পুত্ৰো অহং পৃথিৱী, যে মই পৃথিৱীৰ সন্তান, ভূমি মোৰ মা, মই পৃথিৱীৰ সন্তান। আৰু এই কথা বুজি পাইছিল অসমৰ সুধা কণ্ঠই, ভূপেন হাজৰিকাই বুজি পাইছিল। সেইবাবে ভূপেন হাজৰিকাই গাব পাৰিছিল, অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ মই পেৰিছ সাৱটি ললো। 1000 বছৰ আগত আমি যজ্ঞৰ জৰিয়তে বিশ্ব শান্তিৰ কথা কৈছো। আধুনিক মনীষীয়ে নিজৰ গানৰ মাজেৰে গাইছে, অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ মই পেৰিছ সাৱটি ললো। জ্যোতি ককাইদেৱে কৈছে শ্ৰীমন্ত শংকৰে দিয়া বিশ্ব সংস্কৃতিৰ ৰূপান্তৰৰ শিল্পী হৈ আজি অসমীয়া শিল্পী বিশ্ব শিল্পী হৈ জনতাৰ কোলাত জ্বলি উঠক। তাৰপিছত অসমীয়া শিল্পীয়ে কি কৰিব লাগিব? পিছৰ শাৰী বাক্যতেই যদি আপোনালোকে ধৰ্মৰ মৰ্ম উপলব্ধি কৰিব বিচাৰিছে, পিছৰ শাৰীত জ্যোতিপ্ৰসাদে কি গাইছে? কৈছে অসমীয়া শিল্পীৰ সাধনা। আপোনালোকে প্ৰত্যেকে ভগীৰথৰ নাম শুনিছে। জ্যোতি ককাইদেৱে ভগীৰথে কি কৰিছিল? সৰগৰ মন্দাকিনীক পৃথিৱীত প্ৰবাহিত কৰিছিল।
সৰগৰ মন্দাকিনীক পৃথিৱীত প্ৰবাহিত কৰিছিল। আৰু জ্যোতি ককাইদেৱে কৈছে, তাহানি ভগীৰথৰ তপস্যাত গংগা নমাদি আজি অসমীয়া শিল্পীৰ সাধনাত চিৰসুন্দৰ পৃথিৱীত নামি আহিব লাগিব, চিৰসুন্দৰ পৃথিৱীত নামি আহিব লাগিব। হুইজ চিৰসুন্দৰ? ইজ ই নট ৰেফাৰিং টু কৃষ্ণ? প্ৰথমতে তেওঁ আৰম্ভ কৰিছে সুন্দৰৰ পৰা। সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰ মাতে, সেয়েহে ইমান ফুল প্ৰভাতে প্ৰভাতে, তাৰপিছত শেষ কৰিছে চিৰসুন্দৰ। চিৰসুন্দৰ নামি আহিব লাগিব, অৰ্থাৎ আমি পৃথিৱীক সৰগলৈ ৰূপান্তৰিত কৰিম। আমাক বৈকুণ্ঠত আমি মুক্তি ল'ব নিবিচাৰোঁ। সেইবাবে মাধৱদেৱে গাইছিল, মুক্তিত নিস্পৃহ যিটো, সেইজন ভকতকে তেওঁ প্ৰণাম কৰিম বুলি কৈছে। আমাৰ লক্ষ্য পৃথিৱী, আমাৰ লক্ষ্য পৃথিৱী। আমাক এখন ধুনীয়া পৃথিৱী লাগে, এখন ধুনীয়া দেশ লাগে, এখন ধুনীয়া সমাজ লাগে, এটা ধুনীয়া বংশ লাগে, এটা ধুনীয়া পৰিয়াল লাগে, এটা ধুনীয়া জীৱন লাগে। কিন্তু কেনেকে পাম আমি ধুনীয়া? তাৰো মন্ত্ৰ জ্যোতিপ্ৰসাদে দি থৈ গৈছে। কি কৈছে? ৰূপান্তৰেহে জগত ধুনীয়া কৰে, মোৰ গায়ত্ৰী মন্ত্ৰ। ৰূপান্তৰেহে জগত ধুনীয়া কৰে। কিহৰ ৰূপান্তৰ? শিল্পীৰ পৃথিৱীতে তেওঁ স্পষ্টভাৱে কৈ গৈছে, জীৱনৰ ৰূপান্তৰ। এই যে জীৱনৰ ৰূপান্তৰ, আমি প্ৰথমতে যেতিয়া জন্মগ্ৰহণ কৰোঁ, আমি পশু হিচাপে জন্মগ্ৰহণ কৰোঁ। এটা প্ৰবৃত্তিমূলক সত্তালৈ আমাৰ কিছুমান তেতিয়া কেৱল প্ৰবৃত্তি থাকে, ভোগ থাকে। আমি কান্দো, ভোগ লাগে আমাৰ, আমি খাব বিচাৰোঁ, শুব বিচাৰোঁ, আহাৰ নিদ্ৰা মৈথুন। আমাৰ এটা সত্তা আছে, প্ৰবৃত্তিমূলক সত্তা। এদিন আমি এই প্ৰবৃত্তিমূলক সত্তাৰ পৰা আমি নিজক ৰূপান্তৰিত কৰিব লাগিব এটা বুদ্ধিময় সত্তালৈ, এটা চৈতন্যময় সত্তালৈ। আৰু তাৰপিছত আমি আমাৰ নিজৰ আত্মাক বিচাৰি পাব লাগিব। এই যে মানুহৰ যিটো অভিযাত্ৰা, যিটো ৰূপান্তৰ, এই প্ৰবৃত্তিৰ পৰা আমি বুদ্ধিবৃত্তিলৈ, বুদ্ধিবৃত্তিৰ পৰা আমি আত্মাক পাব লাগিব। আৰু যিদিনা আমি আত্মাক পাম, সিদিনাই মোৰ শৰীৰত, মোৰ পৃথিৱীত, চিৰসুন্দৰ পৃথিৱীত নামি অহাটো যে বুজাইছে, তাৰ অৰ্থ মই মোৰ আত্মাক পাব লাগিব। যিদিনা মই মোৰ আত্মাক পাম, কাৰণ আত্মা অবিনশ্বৰ, তেতিয়াই মোৰ যে মৃত্যুৰ মা অমৃতম গময়, এই যিটো আমাৰ যাত্ৰা, এইটো পৰিপূৰ্ণ হ'ব। এই যে আমাক দশ অৱতাৰৰ কথা আছে, আপোনালোকে অলপ দশ অৱতাৰ, আপোনালোক প্ৰত্যেকে জানে দশ অৱতাৰ কি। প্ৰথমতে মৎস্য কুৰ্ম, অৰ্থাৎ এটা প্ৰবৃত্তিমূলক সত্তা। ভগৱানে আমাক এই পথ দেখুৱাই দিছে। এই যে আমাৰ অভিযাত্ৰা আৰম্ভ হৈছে, প্ৰবৃত্তিমূলক এটা জৈৱ সত্তাৰ জৰিয়তে। প্ৰথমতে তেওঁ অৱতাৰ গ্ৰহণ কৰিছে কি ধৰণে? মৎস্য কুৰ্ম, তাৰপিছত বৰাহ, তাৰপিছত বামন। অৰ্থাৎ প্ৰথমতে আমাৰ প্ৰবৃত্তিমূলক জীৱনশৈলী, তাৰপিছত বুদ্ধিবৃত্তি, তাৰপিছত আমি আত্মাৰ জীৱন। আমি সেই আত্মাক পাব লাগিব, ভিতৰত থকা কৃষ্ণক পাব লাগিব, ৰুদ্ৰক পাব লাগিব, ব্ৰহ্মাক পাব লাগিব। আৰু তাকেই উপনিষদে বেলেগ ভাষাত কৈছে, আধুনিক মানুহে বেলেগ ধৰণে কৈছে। যিসকল সুদৃষ্টি সম্পন্ন কবি, সাহিত্যিক বণিকী, তেওঁলোকে আন ধৰণে কৈছে। আৰু জ্যোতিপ্ৰসাদে সেইবাবে চিৰসুন্দৰৰ কথা কৈছে, তোৰে মোৰে আলোকৰে যাত্ৰা, জীৱনৰ অৰ্থ অভিনৱৰ কথা কৈছে। অৰ্থাৎ আমাৰ যিটো মানুহৰ যাত্ৰা, জীৱন যাত্ৰা, নৰৰ পৰা আৰম্ভ হৈছে, নৰোত্তম আমি হ'ব লাগিব। অৰ্থাৎ প্ৰবৃত্তিমূলক জীৱনশৈলীৰ পৰা বুদ্ধিবৃত্তিৰ পৰা এদিন আমি নাৰায়ণলৈ নিজক উৎপৰ্তিত কৰিব লাগিব, আমি ৰূপান্তৰিত কৰিব লাগিব। ক'ত লেখা আছে? আপোনালোকে গীতাৰ 4 নম্বৰ অধ্যায়ৰ 10 নম্বৰ যিটো শ্লোক, গীতাৰ দুটা শ্লোক আমি প্ৰত্যেকে জানো। কোন দুটা শ্লোক? যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত পৰিত্ৰাণায় সাধূনাম বিনাশায় চ দুষ্কৃতাম। এই যে মোৰ কথা টান বুলি কয়, তাৰ টান বুলি কিয় কয়, তাৰ কাৰণটো মই আপোনালোকে বুজি পাব। এই শ্লোক দুটা সমগ্ৰ পৃথিৱীব্যাপী জনপ্ৰিয় শ্লোক। কিয় জনপ্ৰিয় শ্লোক? এই শ্লোকটো শুনিলো আমি, আপোনাৰ মোৰ জানো কিবা কৰিবলগীয়া আছে? আপুনি মইতো কোনো তপস্যা কৰিবলগীয়া নাই। আমি পৃথিৱীখন লণ্ডভণ্ড কৰিম, পৃথিৱীখনক আমি অধৰ্মৰ জন্ম দিম, পৃথিৱীখন আমি প্ৰদূষিত কৰিম। আৰু ভগৱানে এদিন দাসৰ দৰে পৃথিৱীত নামি আহিব, সাধুসকলক পৰিত্ৰাণ কৰিব আৰু দুষ্কৃতিকাৰীসকলক বিনাশ কৰিব। আমাৰ বাবে ভাল কথা, আমাৰ কৰিবলগীয়া একো নাই। সেইবাবে গীতাৰ যিসকল টীকাকাৰ আছে, তেওঁলোকে এই দুটা শ্লোকৰ কথা খুব কয়।
যে যদা সি, কাৰণ তাত মোৰ কৰিব লগা একো নাই, আপোনাৰ কৰিব লগা একো নাই। আমি লণ্ডভণ্ড কৰিব পাৰোঁ, আমি কামনাৰ দুৰ্গন্ধৰ দ্বাৰা, বাসনাৰ দুৰ্গন্ধৰ দ্বাৰা পৃথিৱীখনক প্ৰদূষিত কৰি পেলাব পাৰোঁ। কাৰণ চাফা কৰা মানুহ এজন আছে, চাফা কৰা এটা সত্তা আছে, তেওঁ দাসৰ দৰে নামি আহিব, আহি সাধুসকলক পৰিত্ৰাণ কৰিব আৰু দুষ্কৃতিকাৰীসকলক বিনাশ কৰিব। এই দুটা শ্লোক, এই দুটা হ'ল 4 নম্বৰ অধ্যায়ৰ 7 আৰু 8 নম্বৰ শ্লোক। কিন্তু আপোনালোকে কেতিয়াবা সুধিব কোনোবা গীতাৰ বিষয়ে প্ৰশ্ন দিয়া মানুহক, তাৰ পিছৰ শ্লোক দুটাৰ কথা নকয়, 9 আৰু 10 নম্বৰ শ্লোক দুটাৰ কথা নকয়, 7 আৰু 8 নম্বৰ শ্লোক দুটাৰ কথা 4 নম্বৰ অধ্যায়ৰ যিমান শক্তিশালীভাৱে ক'ব, কাৰণ তেতিয়া তেওঁ জাউৰিয়ে হাত চাপৰি পাব। মানুহৰ আটাইতকৈ টান কাম কোনটো জানেনে? আটাইতকৈ সহজ কামটো হ'ল আনক সমালোচনা কৰা, আনক হিংসা কৰা, আনৰ কটু কথা কোৱাটো আটাইতকৈ সহজ কাম, তাৰ বাবে কোনো পাঠশালাতো যাব নালাগে। কিন্তু আটাইতকৈ টান কাম কোনটো? নিজক পৰিৱৰ্তিত কৰাটো, নিজক ৰূপান্তৰিত কৰাটো। যেতিয়াই আপুনি এজন বক্তাৰ কথাত ধৰিব পাৰিব, কাৰণ আপোনাৰ ভিতৰত থকা বিবেক, আপোনাৰ ভিতৰত থকা আত্মাই আপোনাক জনাই দিয়ে এওঁৰ কথা নুশুনিব। শুনাৰ অৰ্থ হ'ল আপুনি নিজক পৰিৱৰ্তিত কৰিব লাগিব। তেতিয়া আমি কওঁ বৰ কঠিন কথা কৈছে, বৰ তত্ত্বগধুৰ কথা কৈছে। আচলতে তত্ত্বগধুৰ কথা বুলি একো কথাই নাই। যদি আপুনি নিজক পৰিৱৰ্তন কৰিবৰ বাবে, নিজক ৰূপান্তৰিত কৰিবৰ বাবে যদি আপুনি সাজু হৈ আছে, ধৰ্মৰ কাম সেইটোৱেই। ধৰ্মৰ কাম পৃথিৱীখনক পৰিৱৰ্তিত কৰা, ৰূপান্তৰিত কৰা। মই কম আপোনালোকক, কিন্তু এই 9 আৰু 10 নম্বৰ শ্লোক দুটাত কি কৈছে? প্ৰথমতেতো 7 আৰু 8 ক'লে পৰিত্ৰাণায় সাধুনাম বিনাশায় দুষ্কৃতাম সম্ভৱামি যুগে যুগে। 7 আৰু 9 আৰু 10 কি কৈছে জানেনে শ্ৰীকৃষ্ণই? 9 নম্বৰত কৈছে, কিন্তু বোপাই অৰ্জুন, মোৰ কিন্তু জন্ম আৰু কৰ্ম এটাও মানৱীয় নহয়। মৰক এতিয়া কি কৰে? কৈছে মোৰ জন্মও দিব্য জন্ম, মোৰ কৰ্মও দিব্য কৰ্ম। মই ভাগৱত কৰ্ম কৰিবৰ বাবে আহিছোঁ। মোৰ জীৱনটো ভাগৱত জীৱন। মই ভাগৱত কৰ্ম কৰাৰ বাবে আহিছোঁ, মই মানুহৰ কৰ্ম কৰাৰ বাবে অহা নাই। আৰু কৈছে যিজন ব্যক্তিয়ে মোৰ এই দিব্য জন্ম, একেবাৰে আপোনালোকে আজি গৈ পঢ়ি চাব গীতা 4 নম্বৰ অধ্যায়ৰ 9 নম্বৰ শ্লোক, 7 আৰু 8 ওপৰত যিটো জনপ্ৰিয় শ্লোক দুটা কৈছে, যিজন ভক্তই বা যিজন ব্যক্তিয়ে মোক মোৰ দিব্য কৰ্ম আৰু মোৰ দিব্য জন্মৰ বিষয়ে তত্ত্বতঃ জানিব পাৰিব, সেইজনেহে মোক লাভ কৰিব। তাৰমানে আপোনাৰ দায়িত্ব আহিব, আপুনি তেওঁক তত্ত্বতঃ জানিব লাগিল এতিয়া। কিন্তু 7 আৰু 8 নম্বৰ শ্লোক দুটাত আমাৰ কৰণীয় একো নাই। কিন্তু 9 নম্বৰটো পঢ়াৰ লগে লগে আমাৰ মূলত অলপ কষ্ট পাইছোঁ। আমি কিয় কষ্ট পাইছোঁ? আমি জানিব লাগিব, শিকিব লাগিব, হৃদয়ঙ্গম কৰিব লাগিব, বুজিব লাগিব, দিব্য কৰ্মক জানিব লাগিব, দিব্য জন্মৰ বিষয়ে জানিব লাগিব। তাৰ পিছততো ইয়াততো কেৱল জানিলেই হ'ব। 10 নম্বৰ শ্লোকটোততো আৰু মাৰাত্মক কথা কৈছে। কি কৈছে? বীত ৰাগ ভয়ক্ৰোধা। আপোনাৰ ৰাগ, অনুৰাগ, কামনা, বাসনা এইবোৰ চব নোহোৱা কৰিব লাগিব, ক্ৰোধ নোহোৱা কৰিব লাগিব। লোভ, মোহ, কাম, ক্ৰোধ, মদ, মাৎসৰ্য, বীত ৰাগ ভয়ক্ৰোধা সকলোবোৰ ৰোধ কৰিব লাগিব। কৈছে মাম উপাশ্ৰিতা, মোক আশ্ৰয় কৰিব লাগিব। কিমান দায়িত্ব দিছে? মোক আশ্ৰয় কৰিব লাগিব। আৰু তাৰ পিছত কি কৈছে? বহু যুগ তপস্যা কৰিব লাগিব, বহু দিন যোগ সাধনা কৰিব লাগিব। আৰু তাৰ পিছতহে কৈছে মত ভাৱম আগতা, মোৰ ভাৱলৈ ৰূপান্তৰিত হ'ব পাৰিব। তেনেহ'লে ভগৱানে পৃথিৱীত অৱতাৰ গ্ৰহণ কৰাৰ আচল উদ্দেশ্য বিনাশায় দুষ্কৃতাম পৰিত্ৰাণায় সাধুনাম নহয়, সেয়া কেৱল নেচেচাৰী কণ্ডিশ্যন, এটা প্ৰাৰম্ভিক এটা অৱস্থা। আচল উদ্দেশ্য কি? আমাক নাৰায়ণ কৰাৰ ষড়যন্ত্ৰ, নৰৰ পৰা নাৰায়ণলৈ ৰূপান্তৰিত কৰাৰ হিডেন এজেণ্ডালৈ শ্ৰীকৃষ্ণ পৃথিৱীত অৱতৰিত হৈছিল। মত ভাৱম আগতা, এই যে 4 নম্বৰ অধ্যায়ৰ 10 নম্বৰ শ্লোক, মত ভাৱম আগতা, তাৰ বাবে কি কৰিব লাগিব? নিজক ৰূপান্তৰিত কৰিব লাগিব। বীত ৰাগ ভয়ক্ৰোধা মাম উপাশ্ৰিতা, শ্ৰীকৃষ্ণকেই আমি আশ্ৰয় গ্ৰহণ কৰিব লাগিব। তাৰপিছত বহু যুগৰ তপস্যাৰ পিছতহে মই কৃষ্ণৰ ভাৱলৈ ৰূপান্তৰিত হ'ব পাৰিম।
আৰু কৃষ্ণই কিয় আহিছে? কৃষ্ণই নিজে মানুহৰ পৰা কি ধৰণে নাৰায়ণ হ'ব পাৰি, ৰজা হৈও কি ধৰণে নাৰায়ণ হ'ব পাৰি, যোদ্ধা হৈও কি ধৰণে নাৰায়ণ হ'ব পাৰি, নিজকে জীৱন্ত দৃষ্টান্ত হিচাপে মডেল বুলি যে আমি কওঁ, আমি যে মডেল বুলি কওঁ নিজক, যে সেইবাবে কৃষ্ণই 3 নম্বৰ অধ্যায়ৰ 20 নম্বৰ শ্লোকৰ পৰা 26 নম্বৰ শ্লোক 3 নম্বৰ অধ্যায়ৰ এই 7টা শ্লোক গীতাৰ অতি গুৰুত্বপূৰ্ণ শ্লোক। তাত ভগৱানে বাৰে বাৰে কৈছে, ডোন্ট ফলো আদাৰ্ছ, ফলো মি। মোক তোমালোকৰ মডেল কৰি লোৱা। কাৰণ কিয় তেওঁ ইয়াত কেনেকে সাধাৰণ মানৱৰ পৰা বীৰ মানৱ হৈ দিব্য মানৱলৈ ৰূপান্তৰিত হ'ব পাৰি তাৰ বাট কাটিবলৈ পৃথিৱীত আহিছিল। তাৰ বাবে বিনাশায় দুষ্কৃতাম পৰিত্ৰাণায় সাধুনাম কেৱল এটা প্ৰাৰম্ভিক অৱস্থা আছিল। সেইটো এটা তাৰ প্ৰাথমিক এটা অৱস্থা, প্ৰাথমিক ভিত্তি, প্ৰাথমিক আধাৰ। লক্ষ্য কি? লক্ষ্য মত ভাবম আগতা। গতিকে আৰু সেই কথাখিনিকেই যদি এতিয়া আমি জ্যোতি ককাইদেউৰ ভাষাত কওঁ, তোৰে মোৰে আলু কৰে যাত্ৰা, আমি পালো জীৱনৰ অৰ্থ অভিনৱ। এই জীৱনৰ অৰ্থ অভিনৱই গীতাৰ মত ভাবম আগতা। উপনিষদৰ ভাষাত যদি ক'বলৈ যাওঁ, মৃত্যুৰ মা অমৃতম গময়। তাৰ বাবে পদ্ধতি কি? তমসু মা জ্যোতিৰ গময়। জ্যোতি ককাইদেৱে কৈছে, তোৰে মোৰে আলু কৰে যাত্ৰা, আমি পালো জীৱনৰ অৰ্থ অভিনৱ। মত ভাবম আগতা মানে কৃষ্ণৰ পৃথিৱীত অৱতৰণ, পৃথিৱীৰ প্ৰতিজন মানুহ কৃষ্ণলৈ ৰূপান্তৰিত হ'ব লাগিব। আৰু সেইবাবে জ্যোতি ককাইদেৱে শিল্পীৰ পৃথিৱীৰ শেষত কি লিখিছে? যে শ্ৰীমন্ত শংকৰে দিয়া বিশ্ব সংস্কৃতিৰ ৰূপান্তৰৰ শিল্পী হৈ আজি অসমীয়া শিল্পী বিশ্ব শিল্পীলৈ ৰূপান্তৰিত হৈ জনতাৰ কোলাত জ্বলি উঠক। তাহানি ভগীৰথৰ তপস্যাত গংগা নমাদি চিৰ সুন্দৰ পৃথিৱীলৈ নামি আহক। কিন্তু এইখিনি কৰিবলৈ যাওঁতেই তেনেহ'লে আপোনালোক আজি যোগী সন্মিলনী, যোগী সমাজ, যোগী সম্প্ৰদায়, যোগী সমাজ, কিয় সমাজৰ প্ৰয়োজনীয়তা হ'ল? এই যে আপোনালোকে সমাজ পাতিছে, কিয় সমাজ পাতিছে? এই যে ইয়াত আপোনালোকে যজ্ঞ পাতিছে, যিকোনো উৎসৱ পালন কৰিছে যোগী সম্প্ৰদায়, তেনেকে ভাৰতবৰ্ষত শংকৰদেৱ সংঘ আছে, যোগী সন্মিলন আছে, কলিতা সম্প্ৰদায় আছে, ব্ৰাহ্মণ সংঘ আছে। এই গোটেই সমগ্ৰ ভাৰতবৰ্ষতে এনে ধৰণৰ ক্ষুদ্ৰ সম্প্ৰদায় সমাজ অজস্ৰ আছে, অগণিত আছে। 1 নম্বৰ কথা। 2 নম্বৰ কথা, সমগ্ৰ পৃথিৱীয়ে চেষ্টা কৰিছে ভাৰতবৰ্ষক বিধ্বস্ত কৰাৰ বাবে। ভাৰতবৰ্ষক বিধ্বস্ত কৰাৰ অৰ্থ কি? ভাৰতবৰ্ষৰ বিল্ডিং অট্টালিকা বিধ্বস্ত কৰা নহয়। ভাৰতবৰ্ষক বিধ্বস্ত কৰাৰ অৰ্থ ভাৰতৰ ধৰ্মক বিধ্বস্ত কৰা। মই ৰিলিজনৰ কথা কোৱা নাই। যিদিনাই ভাৰতৰ পৰা ধৰ্ম উৎখাত হ'ব, সিদিনাই ভাৰতবৰ্ষও বিধ্বস্ত হ'ব। কাৰণ গীতা উপনিষদ, বেদ, ভাগৱত, ব্ৰহ্মসূত্ৰক বাদ দি, পতঞ্জলিৰ যোগশাস্ত্ৰক বাদ দি, ভাগৱতক বাদ দি, গীতাক বাদ দি, উপনিষদক বাদ দি, বেদক বাদ দি ভাৰতবৰ্ষ অস্তিত্বহীন। আৰু সেইবাবে আধুনিক শিক্ষিতসকলক পশ্চিমীয়া শিক্ষা পদ্ধতিৰ দ্বাৰা তেওঁলোকক শিক্ষিত কৰি যিমান পাৰে তেওঁলোকে ধৰ্মক নিন্দা কৰে, তেওঁলোকে ভগৱানক, তেওঁলোকে অধ্যাত্মক নিজৰ ব্যক্তিগত ব্যৱহাৰিক জীৱনৰ পৰা নিৰ্বাসন দিছে। তেওঁলোকে এই যে সমাজ পাতিছে, সমাজ মানেনো কি? মই সেই বিষয়ে এটা আভাস দিবলৈ যত্ন কৰিছোঁ। মোৰ কথা নহয়, মহাৰিষি শ্ৰী অৰবিন্দই কৈ যোৱা কথা। সমাজ মানে কি? সমাজ মানে কেৱল ব্যক্তিৰ সমষ্টি নেকি? সমাজ মানে কি? আপোনালোকে প্ৰত্যেকে এটা শব্দ শুনিছে, জগন্নাথৰ ৰথ। নিশ্চয় শব্দটো আপোনালোকে শুনিছে। পুৰীত প্ৰতি বছৰে জগন্নাথৰ ৰথ এটা যাত্ৰা হয়, আৰু সেই যাত্ৰাৰ পিছে লক্ষ মানুহে অনুসৰণ কৰে। অৰ্থাৎ ৰথখনক লক্ষ মানুহে অনুসৰণ কৰিছে। আৰু জগন্নাথ মানে কোন? লৰ্ড অফ দি ৱৰ্ল্ড, লৰ্ড অফ দি জগত, সমগ্ৰ জগতৰ প্ৰতি। আপোনালোকৰ নাথ গৰাকী সেই জগতৰ প্ৰতিৰেই প্ৰতিভূ।
নাথ সম্প্ৰদায় আচলতে তাৰ যিটো আচল তাৎপৰ্য, সেই জগতৰ জগন্নাথৰেই আপোনালোক প্ৰতিনিধি। লক্ষ্য জগন্নাথ, সেইবাবে আপোনালোক নাথ। যেতিয়া আমি দাস বুলি কওঁ, এয়া কোনো নিকৃষ্ট শব্দ নহয়। দাস তেওঁ ভগৱানৰ দাস, মানুহৰ দাস নহয়, ভগৱানৰ দাস। তেনেহলে জগন্নাথৰ ৰথ মানে কি? জগন্নাথৰ ৰথ মানে কি? তাৰমানে জগন্নাথৰ গাড়ী, ভগৱানৰ গাড়ী, ভগৱানৰ বাহন। শ্ৰী অৰবিন্দই জগন্নাথৰ ৰথ নামৰ এটা বাংলাতে লেখা প্ৰবন্ধ আছে, মাত্ৰ 3 পৃষ্ঠামানৰ। তাৰ প্ৰথম শাৰীত কৈছে জগন্নাথৰ ৰথ মানে কি? ভগৱানৰ বাহন। কিন্তু কোনজন ভগৱানৰ বাহন? বৈকুণ্ঠত থকা ভগৱানৰ, নে আমাৰ নামঘৰৰ মণিকূটত থকা ভগৱানৰ, নে কোনজন ভগৱানৰ? শ্ৰী অৰবিন্দই কৈছে মণিকূটত থকা ভগৱানজনৰ নহয়, বৈকুণ্ঠত থকা ভগৱানজনৰো নহয়। কোনজন ভগৱানৰ? এই যে গীতাত 18 নম্বৰ অধ্যায়ৰ 61 নম্বৰ শ্লোকত শ্ৰীকৃষ্ণই ক'লে ঈশ্বৰ সৰ্বভূতানাং হৃদ্দেশে অৰ্জুন তিষ্ঠতি। অৰ্জুনক কৈছে গোপাই, মই কিন্তু মানুহৰ ভিতৰতহে থাকো, জীৱৰ ভিতৰতহে থাকো, মোৰ ঘৰ বাসস্থান জীৱৰ ভিতৰত। আৰু 62 নম্বৰ শ্লোকত কৃষ্ণক কৈছে সৰ্বভাৱে ন বুলি কৈছে যে সেইজন ভগৱানকে তুমি সৰ্বতোপ্ৰকাৰে আশ্ৰয় কৰা। বৈকুণ্ঠত থকা ভগৱানজনক নহয়, তোমাৰ নিজৰ ভিতৰত থকা, হৃদয়ৰ ভিতৰত থকা ঈশ্বৰ সৰ্বভূতানাং হৃদ্দেশে অৰ্জুন তিষ্ঠতি। এইজন ভগৱানৰে আশ্ৰয় গ্ৰহণ কৰিব দিছে। মই কোৱা নাই, কৃষ্ণই কৈ গৈছে। কৃষ্ণই কৈ গৈছে, আপোনালোকে আজি গৈ পঢ়ি যাব পাৰে। 18 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোক। তাৰপিছত মহাযোগী শ্ৰী অৰবিন্দই কৈছে ভগৱান ব্যক্তিগতভাৱে ইণ্ডিভিজুৱেলি যি ধৰণে মোৰ ভিতৰত আছে কৃষ্ণ, ঠিক সেই ধৰণে এই যে আমি সমাজ বুলি কৈছো, সমষ্টি, আমাৰ সমষ্টিৰ ভিতৰতো সমূহীয়াভাৱে এজন শ্ৰীকৃষ্ণ আছে। সমষ্টিৰ অন্তৰাত্মা হৈও আমাৰ এই যে সমাজৰ অন্তৰাত্মা, নহলে আমি কিয় একগোট হৈ আছো? এই একগোট কোনে কৰি ৰাখিছে আমাক? এই সমাজৰ মাজত, সমষ্টিৰ মাজতো ৰুদ্ৰ কওক, বিষ্ণু কওক, ব্ৰহ্মা কওক। যেনেকে মোৰ ব্যক্তিগতভাৱে মোৰ হৃদয়ৰ ভিতৰত আছে, তেনেকে আমি ইয়াত যে সমাজ পাতিছো, 5,000, 10,000, 20,000, 2 লাখ, 10 লাখ মানুহ, এই সমাজৰ ভিতৰতো সমূহীয়াভাৱে এজন ভগৱান আছে। কি হিচাপে আছে? আমাৰ অন্তৰাত্মা হিচাপে, সমাজৰ অন্তৰাত্মা হিচাপে। সেইজন যিজন ভগৱান, অৰ্থাৎ সমষ্টিৰ ভিতৰত, সমাজৰ ভিতৰত যিজন ভগৱান আছে, সেইজন ভগৱানৰহে ৰথ হ'ল জগন্নাথ। আৰু জগন্নাথৰ ৰথ মানে হ'ল, এই ৰথখন মানে হ'ল সমাজ। সমাজখন হ'ল ভগৱানৰ বাহন। সেই সমাজৰ ভিতৰতে সমূহীয়াভাৱে এজন ভগৱানে নিবাস কৰিছে। সেই ভগৱানৰ বাহনেই হ'ল জগন্নাথৰ ৰথ। তেনেহলে আপোনালোকে এতিয়াৰ পৰা সমাজ মানে কি? ভগৱানৰ ৰথ, জগন্নাথৰ ৰথ। কিন্তু এই জগন্নাথৰ ৰথ বুলি ক'বলৈ গ'লে গাড়ীৰ যেনেকে 4টা চকা থাকে, জগন্নাথৰ ৰথৰো 4টা চকা আছে। মই যে ক'লো ধৰ্মই আমাক একতাৰ দোলেৰে বান্ধে, ৰিলিজনে আমাক বিভক্ত কৰে। এই 4টা চকা কিন্তু MRF কোম্পানীৰ নহয়, এপলো কোম্পানীৰ নহয়। আপুনি বজাৰত কিনিবলৈ নাপাব এই চকা কেইটা। এই 4টা চকা কি? এই যে আপোনালোকে সমাজ গঢ়িছে, তেনেহলে কেনেকে এখন আদৰ্শ সমাজ গঢ়ি তুলিব পাৰিব? কৈছে তাৰ বাবে 4টা চকা লাগিব, কাৰণ এই বাহনখন 4টা চকা নোহোৱাকে বাহনখন চলিব নোৱাৰে। এই 4টা চকাৰ প্ৰথমটো কৈছে জ্ঞানম, দ্বিতীয়টো ঐক্যম, একতা, জ্ঞানম ঐক্যম। তৃতীয়টো কি কৈছে? তৃতীয়টো কৈছে স্বাতন্ত্ৰম, স্বাধীনতা। এখন পৰাধীন সমাজে, এটা পৰাধীন সম্প্ৰদায়ে নিজক আদৰ্শ সমাজলৈ কেতিয়াও ৰূপান্তৰিত কৰিব নোৱাৰে। আৰু 4 নম্বৰত কি লাগিব? এজন দুৰ্বল ব্যক্তিয়ে কেতিয়াও আদৰ্শ সমাজ গঢ়ি তুলিব নোৱাৰে। তাৰ বাবে কি লাগিব? শক্তি লাগিব।
তেনেহ'লে সেই জগন্নাথৰ ৰথ যিখন জগন্নাথৰ বাহন, সেই বাহন মানে হ'ল সমাজ। সেই সমাজৰ 4টা চকা আছে। এটা চকাৰ নাম হ'ল জ্ঞান, দ্বিতীয়টো চকাৰ নাম হ'ল ঐক্য, তৃতীয়টো চকাৰ নাম হ'ল স্বতন্ত্ৰতা, আৰু চতুৰ্থটো চকাৰ নাম হ'ল সামৰ্থ্যম, পাৱাৰ, শক্তি। এই 4টা বস্তুৰ অবিহনে আপুনি কস্মিন কালেও আদৰ্শ সমাজ গঢ়ি তুলিব নোৱাৰে। জ্ঞান, ঐক্য, সামৰ্থ্য আৰু স্বতন্ত্ৰতা, স্বাতন্ত্ৰ্য, ঐক্যম, জ্ঞানম, স্বাতন্ত্ৰ্যম, সামৰ্থ্যম, এই 4টা বস্তু বাদ দি, জ্ঞান, ঐক্য, স্বাতন্ত্ৰ্য আৰু সামৰ্থ্য, এই 4টা বস্তুক বাদ দি আপুনি কেতিয়াও কস্মিন কালেও আপুনি এখন আদৰ্শ সমাজ গঢ়ি তুলিব নোৱাৰে। আপুনি সাধাৰণ সমাজ গঢ়ি তুলিব পাৰিব, কিন্তু যদি আদৰ্শ সমাজ গঢ়ি তুলিবলৈ বিচাৰিছে, আপোনাক শক্তিও লাগিব, জ্ঞানো লাগিব, ঐক্যও লাগিব, আৰু আপোনাক কি লাগিব? স্বাধীনতা লাগিব। তেনেহ'লে জ্ঞান ক'ত পাম? শক্তি ক'ত পাম? জ্ঞান, শক্তি ক'ত পাম? একতা ক'ত পাম? স্বাধীনতা ক'ত পাম? ভাৰতৰ সংবিধানে দিব নেকি আমাক স্বাধীনতা? ভাৰতৰ সংবিধানে মই দেশত কেনেকৈ থাকিম, মোক নাগৰিকৰ কিছুমান অধিকাৰ প্ৰদান কৰিছে কেৱল মাত্ৰ। কিন্তু মইতো বাসনাৰ কাৰাগাৰত আবদ্ধ হৈ আছো, কামনাৰ কাৰাগাৰত আবদ্ধ হৈ আছো, লোভৰ কাৰাগাৰত আবদ্ধ হৈ আছো, হিংসাৰ কাৰাগাৰত আবদ্ধ হৈ আছো। কেনেকৈ মই মুক্তি পাম? এই যে মই প্ৰথমতে ক'লো, আমাৰ যিটো মানুহৰ জীৱন যাত্ৰা, নৰৰ পৰা নৰোত্তম, নৰোত্তমৰ পৰা নাৰায়ণ, অৰ্থাৎ আমি ক'ব পাৰোঁ প্ৰবৃত্তিৰ পৰা যিটো প্ৰবৃত্তিমূলক জীৱন, এই কামনা, বাসনা, লোভ, মোহ, আহাৰ, নিদ্ৰা, মৈথুনৰ পৰা জ্ঞান, বুদ্ধি, বিবেকৰ জীৱন, তাৰপিছত আত্মাৰ জীৱন। যিদিনা আমি আত্মাক লাভ কৰিম, আত্মাই সমস্ত জ্ঞানৰ উৎস। কাৰণ গীতাত শ্ৰীকৃষ্ণই কৈছে, মই ভিতৰত থাকোঁ মানুহৰ, আৰু ভিতৰত থাকি কি কৰোঁ? মানুহৰ অজ্ঞান নাশ কৰোঁ। আত্মাই সমস্ত শক্তিৰ উৎস, আত্মাই সমস্ত স্বাধীনতাৰ উৎস। যিদিনাখন আপুনি আত্মাক পাব, সিদিনাখনে আপুনি আচল স্বাধীন ব্যক্তি হ'ব, স্বাধীন সমাজ হ'ব। আচল শক্তিৰ লগত আপোনাৰ সম্বন্ধ হ'ব যিদিনা আপুনি আত্মাক পাব। যিদিনা আপুনি আত্মাক পাব, আপুনি নিজৰ আত্মাক পোৱা মানে আপুনি নিজৰ আত্মাক মোৰ আত্মাৰ মাজতো দেখা পাব, আৰু মোৰ আত্মাক আপুনি নিজৰ আত্মাৰ মাজত দেখা পাব, আপোনাৰ নিজৰ আত্মাটোক মোৰ মাজত দেখা পাব। তেতিয়াহে আপুনি মোৰ লগত ঐক্যবদ্ধ হ'ব। কোনো আধুনিক বৌদ্ধিকতাই জাতিক একত্ৰিত কৰিব নোৱাৰে, সমাজক একত্ৰিত কৰিব নোৱাৰে। এই যে আমি শংকৰদেৱে কৈ গৈছে যে কুকুৰ, শৃগাল সকলোৰে একেই আত্মা। মই মোৰ আত্মাক যিদিনা বিচাৰি পাম, সিদিনাহে মই আপোনাৰ আত্মাৰ মাজত মোৰ আত্মাক বিচাৰি পাম, আৰু মোৰ আত্মাক আপোনাৰ আত্মাৰ মাজত বিচাৰি পাম, আপোনাৰ আত্মাক মোৰ আত্মাৰ মাজত বিচাৰি পাম, আৰু সিদিনাহে আপুনি মই ঐক্যবদ্ধ হ'ম। আৰু যিদিনা মই আত্মাক পাম, সিদিনাহে মই সনাতন বেদ, আচল জ্ঞানৰ সৈতে মোৰ পৰিচয় হ'ব। যিদিনা মই আত্মাক পাম, সিদিনাহে মই আচল শক্তি লাভ কৰিম। অৰ্থাৎ আত্মাক পালে মই একতাও পাম, মই জ্ঞানো পাম, শক্তিও পাম, স্বাধীনতাও পাম। কিন্তু প্ৰশ্ন হ'ল কেনেকে পাম? শক্তিৰ সন্ধান, জ্ঞান কেনেকে পাম? আপোনালোক যোগী সন্মিলনী, যোগৰ অৰ্থ কি? এই যে আপোনালোকে নিজক যোগী বুলি কৈছে, শ্ৰী অৰবিন্দই যোগৰ একেবাৰে যিটো যোগৰ বিষয়ে বহুজনে বহু ধৰণৰ ব্যাখ্যা দিছে। তেওঁৰ এখন যোগ সমন্বয় বুলি গ্ৰন্থত তেওঁ এটা যোগৰ ব্যাখ্যা দিছে। কৈছে যোগ হ'ল কিছুমান উপায়ৰ নাম, এটা মেথডাইজ এফৰ্ট বুলি কৈছে, পদ্ধতিগত উপায়। সেই পদ্ধতিগত উপায়ৰ লক্ষ্য কি? কৈছে প্ৰথম লক্ষ্যটো হ'ল পাৰফেকশ্যন। লক্ষ্যটো পাৰফেকশ্যন, অৰ্থাৎ মই নিজকে এজন পূৰ্ণ ব্যক্তিত্বলৈ ৰূপান্তৰিত কৰিব লাগিব। আই হেভ টু বি পাৰফেক্ট। কিয়? শ্ৰী অৰবিন্দই কৈছে, এ পাৰফেক্টেড ৱৰ্ল্ড কেনট বি ক্ৰিয়েটেড বাই মেন হু আৰ দেমছেলফ ইমপাৰফেক্ট। কৈছে অপূৰ্ণ মানুহৰ দ্বাৰা
এখন আমি পূৰ্ণতাক আমি পৃথিৱী গঢ়ি তুলিব নোৱাৰো। সেইবাবে জ্যোতিপ্ৰসাদে কৈছে ৰূপান্তৰেহে জগত ধুনীয়া কৰে, এই মোৰ গায়ত্ৰী মন্ত্ৰ। কৈছে সেইবাবে ভাৰতবৰ্ষই কিছুমান উপায়, ভাৰতৰ ঋষিসকলে কিছুমান উপায় আৱিষ্কাৰ কৰিছিল। সেই উপায়ৰ দ্বাৰা আমাৰ ভিতৰত যিমান শক্তি আৰু জ্ঞান আছে, যিমান শক্তি আৰু জ্ঞান আছে, কৈছে সূৰ্যত যিমান শক্তি আছে, চন্দ্ৰত যিমান শক্তি আছে, এই কথা ভাৰতবৰ্ষই কৈছে। বিজ্ঞানে কৈছে নে কোৱা নাই মই নাজানো, ইংলেণ্ডে কৈছে নে কোৱা নাই মই নাজানো, ভাৰতবৰ্ষই কৈছে কেৱল যে মানুহৰ মাজত কিমান শক্তি আছে, কৈছে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডত যিমান শক্তি আছে সিমান শক্তি মানুহৰ ভিতৰতো আছে। ভাৰতবৰ্ষই কেৱল কৈয়েই ক্ষান্ত থকা নাই, সেই শক্তিক কেনেকে ভিতৰৰ পৰা অভিব্যক্ত কৰিব পাৰি তাৰ উপায়ো উদ্ভাৱন কৰিছে। সেই উপায় হ'ল কি? সেই উপায়ৰ নামেই হ'ল যোগ। ভিতৰত থকা শক্তি, যিটো সুপ্ত শক্তি আছে ভিতৰত যিটো জ্ঞান আছে, তাক উন্মিলিত কৰাৰ বাবে কিছুমান উপায়, আৰু যিসকলে এই কামটো কৰে তেওঁলোককে যোগী বুলি কোৱা হয়। তেওঁলোকৰ প্ৰথম লক্ষ্য কি কৈছে? পাৰফেক্ট, পূৰ্ণতা। কিন্তু এইটো প্ৰথম লক্ষ্যহে, একেবাৰে অন্তিম লক্ষ্য নহয়। অন্তিম লক্ষ্যটো কি? অন্তিম লক্ষ্য কৈছে যোগৰ অৰ্থ কি? যোগ কৰা, সংযোগ কৰা, একতাবদ্ধ কৰা, ঐক্যবদ্ধ কৰা। কাৰ সৈতে? কৈছে যিজন সৰ্বময় সত্তা, যিজন সৰ্বময় সত্তা। আপুনি ৰুদ্ৰ বুলি কওক, কৃষ্ণ বুলি কওক, ব্ৰহ্মা বুলি কওক, উপনিষদে ব্ৰহ্মণ বুলি কৈছে, আপুনি ব্ৰহ্মা বুলি কওক, কৃষ্ণ বুলি কওক, নামৰ পৰা কোনো সমস্যাৰ সৃষ্টি নাই। সেই একামেবা দ্বিতীয়ম, আৰু বেদে কৈছে একং সৎ বিপ্ৰাহ বহুধা বদন্তি। এটাই সত্য, কেৱল মাত্ৰ বিপ্ৰসকলে, পণ্ডিতসকলে ভিন ভিন ভাষাৰে তাক অভিব্যক্ত কৰে। একং সৎ বিপ্ৰাহ বহুধা বদন্তি বুলি কৈছে। তেনেহলে সেই যিজন অন্তিম সত্তা, সেই অন্তিম সত্তাৰ সৈতে মই নিজক সংযুক্ত কৰিব পাৰিব লাগিব। সেইটো হ'ল একেবাৰে অন্তিম বিজয়, অন্তিম বিজয়, অন্তিম বিজয়। আৰু তাৰপিছত কৈছে সেই আচলতে সেই অন্তিম সত্তাটোৰ মই নিজে এটা ক্ষুদ্ৰ সংস্কৰণ, অতি ক্ষুদ্ৰ সংস্কৰণ। কিয়? মানুহ কোন? গীতাত শ্ৰীকৃষ্ণই কৈছে মম এব অংশ সনাতন। যে মানুহ কোন বুলি কৈছে? যে মোৰ এটা সনাতন অংশ। অৰ্থাৎ সেই যিটো সৰ্বময় সত্তা, আপুনিও ভগৱান, ময়ো ভগৱান, আমি কেৱল মাত্ৰ আংশিক ভগৱান। মম এব অংশ সনাতন বুলি কৈছে। আমাৰ দায়িত্ব এই অংশৰ পৰাই আমি পৰিপূৰ্ণ হ'ব লাগে, পৰিপূৰ্ণ হ'ব লাগে। গতিকে তাৰ বাবে আমাক কি উপায় দিছে? যোগৰ উপায় দিছে। এই যোগৰ উপায়ৰ দ্বাৰা আমি পূৰ্ণতা সাধন কৰিম, নিজৰ পূৰ্ণতা সাধন কৰিম। অৰ্থাৎ নৰৰ পৰা নৰোত্তম হ'ম, নৰোত্তমৰ পৰা যেতিয়া আমি সেই নাৰায়ণৰ সৈতে নিজক সংযুক্ত কৰিব পাৰিম যোগ, তেতিয়া হ'ব সেইটো অন্তিম বিজয়। তেনেহ'লে ধৰ্মৰ কাম কি? ধৰ্মৰ কাম কি তেতিয়া হ'ল? আৰু এই যে মই আপোনালোকক কৈছোঁ, আমাৰ মাজত যে কেতিয়াবা আমাৰ বুদ্ধিমান মানুহসকলে আমাৰ মাজত সংঘৰ্ষ লগাবলৈ চেষ্টা কৰে, এটাই সৰ্বশেষ তত্ত্ব। সেই তত্ত্বটোৱে যেতিয়া জগতক সৃষ্টি কৰিছে, তেতিয়া তেওঁ বিষ্ণু বুলি কোৱা হৈছে। যেতিয়া সৃষ্টি কৰিছে, তেতিয়া ব্ৰহ্মা বুলি কোৱা হৈছে। যেতিয়া পালন কৰিছে, তেতিয়া বিষ্ণু বুলি কোৱা হৈছে। আৰু যেতিয়া সংহাৰ কৰি নিজৰ মাজত প্ৰত্যাবৃত্ত কৰি লৈছে, নিজৰ ভিতৰত সমগ্ৰ সৃষ্টিক আকৌ সুমুৱাই লৈছে, তেতিয়া আমি তাক ৰুদ্ৰ বুলি কৈছোঁ, শিৱ বুলি কৈছোঁ, সংহাৰকৰ্তা বুলি কৈছোঁ। তিনিটা একেই তত্ত্ব। যেনেকে মোৰ মায়ে, আপোনালোকে মোক ইয়াতে পৰিচয় দিছে দিগন্ত বিশ্বকৰ্মা। মই আজি ইয়াত ধৰ্মালোচনী সভাৰ নিৰ্দিষ্ট বক্তা, সেইবাবে মোৰ নাম ইয়াত দিগন্ত বিশ্বকৰ্মা। কিন্তু মোৰ মায়ে মোক দিগন্ত বিশ্বকৰ্মা বুলি নামাতে। মোক মায়ে মাতাৰ নাম পৃথক আছে। তাৰ অৰ্থ কি? মোৰ মায়ে মাতা যিটো নাম আৰু যিজন মই, দুজন বেলেগ বেলেগ সত্তা নেকি? একেই সত্তা। আকৌ যেতিয়া মই কিবা যদি যজ্ঞ কৰোঁ, যদি মই কিবা পূজা কৰোঁ, তেতিয়া ব্ৰাহ্মণে আহি কিন্তু মোৰ নাম দিগন্ত নামটোও নলয়। আকৌ যেতিয়া মোৰ মায়ে যিটো নামেৰে মোক মাতে, সেই নামটোও নলয়। মোৰ সোঁৱৰণিত এটা আন নাম আছে, সেই নামটোৰেহে মোক মাতে। ঠিক সেই ধৰণে কৈছে, একেই যিটো সৃষ্টিকৰ্তা ব্ৰহ্মণ বুলি আমি যাক কৈছোঁ একং সৎ বিপ্ৰাহ বহুধা বদন্তি, সেই একং সতেই
যেতিয়া জগতক পালন কৰিছে তেওঁ নাম লৈ লৈছে নিজৰ বিষ্ণু নাম। আৰু যেতিয়া তেওঁ সংহাৰ কৰিছে, সংহাৰ কৰাৰ অৰ্থ কি? এই সৃষ্টি মানে হ'ল প্ৰকাশ, সৃষ্টি মানে হ'ল প্ৰকাশ। ভগৱানে নিজকে প্ৰকাশিত কৰিছে। আৰু সংহাৰ মানে কি? লয় মানে কি? সৃষ্টিক আকৌ নিজৰ ভিতৰত সুমুৱাই লৈছে। ধ্বংস নকৰে, আমি শব্দটো বুজিবৰ বাবে ধ্বংস বুলি কওঁ। এই আকৌ সৃষ্টিক নিজৰ ভিতৰত সুমুৱাই ল'ব। যেতিয়া সেই কামটো কৰিব তেওঁক তেতিয়া আমি বিষ্ণু বুলি নকওঁ, তেতিয়া তেওঁক আমি ৰুদ্ৰ বা শিৱ বুলি কওঁ। আকৌ যেতিয়া জগতক পালন কৰিব তেতিয়া বিষ্ণু বুলি কওঁ। জগতক যেতিয়া প্ৰকাশৰ কামটো প্ৰত্যক্ষভাৱে কৰিব তেতিয়া তেওঁক ব্ৰহ্মা বুলি কওঁ। আৰু সেইবাবে শংকৰদেৱেও কীৰ্তনৰ নাম অপৰাধত আমাক মানা কৰি থৈ গৈছে যে এই ব্ৰহ্মা বিষ্ণু ৰুদ্ৰৰ মাজত আমাক বিভেদ নীতি ল'বৰ বাবে মানা কৰি থৈ গৈছে। আৰু এই দৃষ্টিৰে যদি আমি যদি এখন ঐক্যবদ্ধ যদি সমাজ, এখন যদি ঐক্যবদ্ধ ভাৰতবৰ্ষ যদি গঢ়ি তুলিব নোৱাৰো, যে ভাৰতৰ প্ৰতিটো ধৰ্ম সম্প্ৰদায় মোৰ সম্প্ৰদায়, প্ৰতিখন সমাজ মোৰ সমাজ, প্ৰতিটো সম্প্ৰদায় প্ৰতিটো সন্মিলনী মোৰ সমাজ মোৰ সন্মিলনী মোৰ সম্প্ৰদায় বুলি যদি ধৰি ল'ব নোৱাৰো, সমগ্ৰ পৃথিৱী ভাৰতবৰ্ষক বিধ্বস্ত কৰাৰ বাবে তেওঁলোকে পৰিকল্পিত প্ৰয়াস 1600 খ্ৰীষ্টাব্দৰ পৰা কৰিছে। যেতিয়াই ভাৰতবৰ্ষত ব্ৰিটিছ আহিছিল, কিয়? তেওঁলোকৰ এটা বিৰাট ডাঙৰ ঈৰ্ষা। কি ঈৰ্ষা জানেনে? এই যে হাজাৰ হাজাৰ বছৰৰ পৰা পৃথিৱীত কেৱল মাত্ৰ 6টা সংস্কৃতিয়েই আজি কিছু বছৰলৈকে জীৱন্ত হৈ আছে। কিন্তু এতিয়া 6টাৰ ভিতৰত কেৱল মাত্ৰ এই আধুনিকতাৰ প্ৰবল বন্যাৰ পিছতো ভাৰতীয় সংস্কৃতি এতিয়াও উচ্চ শিৰ হৈ থিয় হৈ আছে। ভাৰতবৰ্ষক এতিয়াও ধ্বংস কৰিব পৰা নাই। তাৰ কাৰণ কি জানেনে? ভাৰতবৰ্ষই সদায় মানুহৰ চিন্তাৰ স্বাধীনতা দিছে, বৈচিত্ৰ্যক উৎসাহিত কৰিছে। একৰূপতা আমাৰ জীৱনৰ বিধান নহয়, জীৱন বৈচিত্ৰ্যৰ দ্বাৰা সমৃদ্ধিশালী হয়। সেইবাবে নানা গোষ্ঠী নানা ধৰ্মমত বিবেকানন্দই কৈছে আমাৰ মাজত যে এই যে অনন্ত বৈচিত্ৰ্য, এয়া বিভেদ নহয়, ডাইভাৰ্চিটি। বৈচিত্ৰ্য, এয়া বৈচিত্ৰ্যহে, এয়া আমাৰ বিভেদ নহয়, বৈচিত্ৰ্য। কৈছে এই অনন্ত বৈচিত্ৰ্য এটা মহত্তৰ ধৰ্ম সংস্কৃতিৰ চিহ্ন বুলি কৈছে, মহত্তৰ ধৰ্ম সংস্কৃতিৰ চিহ্ন। কাৰণ গীতাই বাৰে বাৰে স্বভাৱ আৰু স্বধৰ্মৰ কথা কৈছে। মোৰ যদি জ্ঞানৰ প্ৰতি লিপ্সা বেছি, মই জ্ঞানৰ জৰিয়তে ভগৱানক লাভ কৰিম। কাৰোবাৰ যদি ভক্তি যদি প্ৰবৃত্তিটো বেছি, তেওঁ ভক্তিৰ যোগেদি ভগৱানক পাব। কোনোবাই যদি কৰ্মৰ যোগেদি ভগৱানক পাব বিচাৰে, তেওঁৰ বাবে কৰ্মযোগ। আমি ভাৰতবৰ্ষৰ প্ৰতিজন মানুহৰ বাবে নিজৰ নিজৰ স্বভাৱ আৰু স্বধৰ্মৰ জৰিয়তে সেই পৰম তত্ত্বৰ লগত নিজক একীভূত কৰাৰ বাবে আমি ইয়াতে হাজাৰ হাজাৰ সম্প্ৰদায়, হাজাৰ হাজাৰ ধৰ্ম সম্প্ৰদায় ইয়াত সৃষ্টি হৈছে। আৰু সেয়াই ভাৰতৰ বৈচিত্ৰ্য। আৰু সেইবাবেই ভাৰতক সমগ্ৰ পৃথিৱীয়ে চেষ্টা কৰিও এতিয়ালৈকে বিধ্বস্ত কৰিব পৰা নাই। গতিকে আমি একংশ বিপ্ৰাহ বহুধা ভদন্তি এই দৃষ্টিভংগীৰে নিজক পৰিচালিত কৰিব পাৰিব লাগিব। তেনেহ'লে মই এতিয়া একেবাৰে শেষত আপোনালোকক যিমানখিনি মই এই পটভূমিকাটো তৈয়াৰ কৰাৰ পিছত মই ধৰ্মৰ আপোনালোকক 3-4টা ধৰ্ম মানেনো তেতিয়াহ'লে কি? এটাটো মই যোগৰ বিষয়ে ক'লোঁ। যোগৰ যি উদ্দেশ্য, ধৰ্মৰো উদ্দেশ্য একেই। সেইবাবে ধৰ্মকো এটা যোগপন্থা বুলিয়েই কোৱা হয়। সকলোৱে যোগ। শ্ৰী অৰবিন্দইতো কৈছে সমগ্ৰ জীৱনেই যোগ বুলি কৈছে। আমি জীৱনত যি কাম কৰোঁ, এতিয়া মই ইয়াত বক্তৃতা দিছোঁ, I am doing yoga only. মই এতিয়াও যোগ কৰি আছোঁ। যদি মই সত্যনিষ্ঠ হৈ ন্যস্ত স্বাৰ্থ নোহোৱাকৈ যদি বক্তৃতা দিছোঁ, তেনেহ'লে I am doing yoga only। কৈছে সমগ্ৰ জীৱনেই যোগ বুলি কৈছে। তেনেহ'লে ধৰ্মৰ উদ্দেশ্য কি? মই একেবাৰে সহজভাৱে আৰু সংক্ষিপ্তভাৱে ক'বলৈ বিচাৰিছোঁ। আৰু এই কথাও শ্ৰী অৰবিন্দই, কাৰণ ধৰ্মৰ আটাইতকৈ বেছি ব্যাখ্যাৰ আমি সন্দৰ্ভটো ক'ত পাওঁ? গীতাৰ মাজতেই পাওঁ। কাৰণ গীতাই ধৰ্ম আৰু অধৰ্মৰ কথা কৈছে। আৰু গীতাৰ দৃষ্টিত সেইবাবে ধৰ্মৰ ব্যাখ্যানো কি? মই কেৱল মাত্ৰ ধৰ্মৰ আমাৰ 3টা বিশিষ্ট ধাৰণা আছে। এই 3টা ধাৰণাৰ বিষয়ে কৈ মই মোৰ বক্তব্যৰ সামৰণি মাৰিম। ইতিমধ্যে মই যিখিনি কথা ক'লোঁ তাৰ মাজতেই মই ইতিমধ্যে তাৎপৰ্য ব্যাখ্যা কৰিছোঁৱেই। কৈছে যে ধৰ্ম মানে আমি কিছুমান আমাৰ বাহ্য নিয়ম আছে, কিছুমান বাহ্য নিয়ম আছে। এই যে আমি কিছুমান আচাৰ অনুষ্ঠান পালন কৰোঁ, কিন্তু কেৱল বাহ্য নিয়মেই নহয়, আমাৰ কিছুমান আন্তৰ নিয়মো আছে, কিছুমান আন্তৰ নিয়মো আছে।
মোৰ ভিতৰতো কিছুমান নিয়মৰ দ্বাৰা মই পৰিচালিত হওঁ। আৰু এই যে মই ইতিমধ্যে ক'লোঁ শ্ৰীকৃষ্ণৰ উদ্দেশ্য কি, যিটো জ্যোতিপ্ৰসাদে কৈছে চিৰসুন্দৰ পৃথিৱীত নামি আহিব লাগিব। উপনিষদে কৈছে মৃত্যুৰ মা অমৃতম গময়, গীতাত কৈছে মত ভাৱম আগতা বুলি কৈছে। তাৰ মানে ভগৱানৰ এটা সংকল্প আছে, উইল আছে, ইচ্ছা আছে। কি ইচ্ছা আছে? কৈছে পৃথিৱীত মানুহ আৰু পৃথিৱীৰ আধ্যাত্মিক বিৱৰ্তন পৰিপূৰ্ণ হ'ব লাগে। স্পিৰিচুৱেল ট্ৰান্সফৰ্মেশ্যন, ধৰ্মৰ বিৱৰ্তন, আধ্যাত্মৰ বিৱৰ্তন পৰিপূৰ্ণ হ'ব লাগে। কাৰ ইচ্ছা এইটো? ভগৱানৰ ইচ্ছা। সেইবাবে ভগৱান যুগে যুগে পৃথিৱীত অৱতৰিত হয়, নিজক দৃষ্টান্ত হিচাপে দেখুৱায়। আকৌ পৃথিৱীৰ আধ্যাত্মিক বিৱৰ্তন মানে কি? পৃথিৱীৰ আধ্যাত্মিক বিৱৰ্তন মানে কি? সেই কথা বুজিবৰ বাবেও আপোনালোকে জ্যোতিপ্ৰসাদক আচলতে তেওঁক অধ্যাত্মৰ ঋষি বুলি কোৱাটোহে বেছি প্ৰয়োজনীয়। কিন্তু এতিয়ালৈকে সেই দৃষ্টিৰে অসমৰ বুদ্ধিজীৱীসকলে তেওঁক চাইছে নে চোৱা নাই মই নাজানো। তেওঁ লিখিছে এটা, তেওঁৰ গানত তেওঁ লিখিছে পোহৰলৈ নামৰ এটা প্ৰবন্ধত কি লিখিছে শুনিব। আমি কৰিব লাগিব পৃথিৱী আলোকময়, আমি কৰিব লাগিব পৃথিৱী আলোকময়। ধৰ্মৰ ভাষাত আমি কৈছোঁ পৃথিৱীৰ আধ্যাত্মিক বিৱৰ্তন সম্পূৰ্ণ কৰি তুলিব লাগিব, মানুহৰ আধ্যাত্মিক বিৱৰ্তন সম্পূৰ্ণ কৰি তুলিব লাগিব। জ্যোতিপ্ৰসাদে সাহিত্যৰ ভাষাৰে কৈছে আমি কৰিব লাগিব পৃথিৱী আলোকময়, জ্ঞান বিজ্ঞানৰ সকলো ধৰ্মৰ নানা আদৰ্শৰ নানা বিভেদৰ কৰিব লাগিব মহান সমন্বয়। যিটো মই প্ৰথমতে ক'লোঁ একংশত বিপ্ৰাহ বহুধা ভজন্তি, মহামহত্বৰ বিৰোধী আসুৰি সকলো শত্ৰু কৰিব লাগিব জয়, বিনাশায় দুষ্কৃতম। এই পৃথিৱীলৈ আনিব লাগিব মহত্বৰ মহাজয়, মহত্বৰ মহাজয়। সৰল জয় হ'লেও নহ'ব, মহত্বৰ মহাজয় কৰিব লাগিব। গোটেই জগত অমৃত আনন্দময়, মৃত্যুৰ মা অমৃতম গময়। বৈকুণ্ঠত যোৱাৰ কথা কোৱা নাই, অমৃত আনন্দময় কৰিব লাগিব পৃথিৱী। সেইবাবে মাধৱদেৱে গাইছিল মুক্তিত নিস্পৃহ যিটো, সেই ভকতকো কৰোঁ প্ৰণাম। তাৰপিছত দিছে মানুহ ফুলিব লাগিব বিকশী, মানুহ ফুলিব লাগিব বিকশী, যেনেকে ফুল বিকশিত হয়। অৰ্থাৎ নৰৰ পৰা নৰোত্তম, নৰোত্তমৰ পৰা নাৰায়ণ। মানুহৰ আধ্যাত্মিক বিৱৰ্তন সম্পূৰ্ণ হ'ব লাগিব। কৈছে কৰিব লাগিব বিশ্বখনকে স্বৰগী সুৰভিময়, অৰ্থাৎ এই জগতখনক, এই পৃথিৱীখনক বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰিত কৰিব লাগিব, যাতে বৈকুণ্ঠ সৰগ আৰু পৃথিৱী একাকাৰ হৈ যায়। আৰু তাৰ বাবে এয়াই হ'ল ভগৱানৰ উদ্দেশ্য। ভগৱান আৰু সেই উদ্দেশ্য ভগৱানে ক'ত দেখাইছে? আপুনি দশ অৱতাৰটো যদি চাই, মৎস্য কুৰ্ম বৰা, তাৰ পৰা গৈ একেবাৰে শ্ৰীকৃষ্ণ বুদ্ধ। অৰ্থাৎ পৃথিৱীৰ আধ্যাত্মিক বিৱৰ্তন সম্পূৰ্ণ হ'ব লাগিব। মৎস্যৰ পৰা প্ৰবৃত্তিমূলক জীৱৰ পৰা মৎস্য কুৰ্ম, আপুনি দেখিব দশ অৱতাৰৰ প্ৰত্যেকটোৱেই শেহতীয়া বিৱৰ্তন, উচ্চ স্তৰৰ বিৱৰ্তন, একেবাৰে কৃষ্ণ বুদ্ধ কল্কিলৈকে। তেতিয়াহ'লে ভগৱানৰ উদ্দেশ্য পৃথিৱীক অধ্যাত্ম, এখন আধ্যাত্মিক পৃথিৱীলৈ, মৃন্ময়ী পৃথিৱীক, মৃন্ময়ী পৃথিৱীক চিন্ময়ী পৃথিৱীলৈ ৰূপান্তৰিত কৰিব লাগিব। মানুহক কৰিব লাগিব আলোকময়, মানুহ বিকশিত হ'ব লাগিব নৰৰ পৰা নৰোত্তম, নৰোত্তমৰ পৰা নাৰায়ণ। তেনেহ'লে আমাক কিছুমান নিয়ম লাগিব নহয়। আমাক বাহ্য জীৱনত নিয়ম লাগিব, সামাজিক জীৱনত নিয়ম লাগিব, ব্যক্তিগত জীৱনত কিছু নিয়ম লাগিব। সেই নিয়মবোৰকে ভাৰতবৰ্ষই ধৰ্ম বুলি কৈছে। প্ৰথমটো মই তাত্ত্বিক ধাৰণা, কিমানখিনি আপোনালোকে বুজিব পাৰিছে মই নাজানো, কিন্তু মই যিমানখিনি পাৰোঁ সহজভাৱে ক'বলৈ যত্ন কৰিছোঁ। তাৰপিছত ধৰ্মৰ আৰু এটা অৰ্থ কি কৈছে? এই যে যদি পৃথিৱীত আধ্যাত্মিক বিৱৰ্তনটো সম্পূৰ্ণ হ'ব লাগে, যদি মানুহ নৰৰ পৰা নাৰায়ণ, নৰৰ পৰা নৰোত্তম, নৰোত্তমৰ পৰা নাৰায়ণ হ'ব লাগে, আৰু এতিয়া আমি কি, গীতাত শ্ৰীকৃষ্ণই কি কৈছে? আমি অংশ, আৰু সেই কাৰ অংশ? তেওঁৰেই অংশ। যেতিয়া মই ইয়াত নাৰায়ণ হ'ম, পৃথিৱীৰ মানুহ জাতি যেতিয়া নাৰায়ণলৈ উৎপত্তিত হ'ব, তাৰ মানে আচলতে কোন? ইয়াত ভগৱানে নিজৰ অভিব্যক্তি পূৰ্ণ কৰি তুলিছে। এই যে জ্যোতিপ্ৰসাদে যিটো কৈছে চিৰসুন্দৰ পৃথিৱীত নামি আহিব লাগিব, অৰ্থাৎ তেতিয়াহ'লে ভগৱানৰো এটা উদ্দেশ্য আছে নিজক পূৰ্ণ কৰি তোলা।
অৰ্থাৎ মৎস্যৰ পৰা কুৰুম, কুৰুমৰ পৰা বৰাহ, বৰাহৰ পৰা একেবাৰে আপোনাৰ নৰসিংহ ৰূপ ধৰি বামন অৱতাৰ ধৰি একেবাৰে শেষত গৈ পৰশুৰামৰ পৰা ধৰি একেবাৰে শেষত কৃষ্ণ বুদ্ধলৈকে। অৰ্থাৎ এই পথটো কিয় দেখাইছে যে ভগৱানে নিজক মানুহৰ মাজেৰে, মানুহ তেওঁৰ ইনষ্ট্ৰুমেণ্ট, নিমিত্ত যন্ত্ৰ, গছ লতা পৰ্বত পাহাৰ, মানুহৰ জৰিয়তে আচলতে ভগৱানে নিজক পূৰ্ণৰূপে অভিব্যক্ত কৰিব বিচাৰিছে। এই পৃথিৱীৰ মাজত যি তেওঁ বৈকুণ্ঠত অৰূপ আছিল, তেওঁ ইয়াত ৰূপলৈ ৰূপান্তৰিত হৈছে। যি তেওঁ অব্যক্ত আছিল, এই জগতত তেওঁ ব্যক্ত হৈছে। তেনেহ'লে দ্বিতীয় উদ্দেশ্যটো কি? যে ভগৱানে নিজক এই জগতত পূৰ্ণ কৰি তুলিব বিচাৰিছে। যদি ভগৱানে নিজক পূৰ্ণ কৰি তুলিব বিচাৰিছে মৎস্য কুৰুমৰ পৰা একেবাৰে কৃষ্ণলৈকে, তেনেহ'লে মানুহে আচৰণবোৰ ভালদৰে কৰিব লাগিব। মানুহে তিনিটা বস্তুৰ লগত সঠিক আচৰণ কৰিব পাৰিব লাগিব। তাৰ লগত এটা হ'ল ভগৱানৰ সৈতে, এটা হ'ল প্ৰকৃতিৰ সৈতে, আৰু এটা হ'ল অন্যান্য জীৱ জগতৰ সৈতে। কৰ্তম বিধান, যিবোৰ আচৰণ, যিবোৰ নিয়মে মই কি ধৰণে প্ৰকৃতিৰ লগত শুদ্ধ সম্পৰ্ক স্থাপন কৰিব পাৰিম, সেই নিয়মবোৰকে ভাৰতবৰ্ষই ধৰ্ম বুলি কৈছে। যিবোৰ নিয়মৰ দ্বাৰা মই ভগৱানৰ সৈতে সম্বন্ধ স্থাপন কৰিব পাৰিম, সুস্থ সম্বন্ধ, সুসম্বন্ধ, সেইবোৰকে ভাৰতবৰ্ষই ধৰ্ম বুলি কৈছে। আৰু যিবোৰ ইয়াত আমি গৰুক পূজা কৰোঁ, ভাৰতবৰ্ষই পূজা কৰে, আন দেশে পূজা নকৰে। কাৰণ ভাৰতবৰ্ষই কিয় কৈছে? কুকুৰ শৃগাল সকলোৰে ভিতৰত একেই শ্ৰীকৃষ্ণ থকা বুলি আমি কৈছোঁ, একেই আত্মা থকা বুলি কৈছোঁ। সেইবাবে আমি পশু পক্ষী জীৱ জগতৰ লগতো আমি সঠিক সম্বন্ধ স্থাপন কৰিব পাৰিব লাগিব। আৰু যদি এই তিনিটা যদি আমি মানুহে, কাৰণ মানুহেই জগতৰ প্ৰধান অভিনেতা, প্ৰধান কৰ্মী, গতিকে আমি ভগৱানৰ সৈতে, প্ৰকৃতিৰ সৈতে আৰু সমগ্ৰ জীৱ জগতৰ সৈতে এটা শুদ্ধ সম্বন্ধ স্থাপন কৰিব পাৰিব লাগিব। যদি নোৱাৰোঁ, তেনেহ'লে ভগৱানে নিজক ইয়াত পূৰ্ণ কৰি তুলিব নোৱাৰিব। আৰু যিবোৰ নিয়ম, যিবোৰ অনুশাসন, যিবোৰ শৃংখলাই আমাক এই সুস্থ সম্বন্ধ স্থাপনত সহায় কৰে, ভাৰতবৰ্ষই সেইবোৰকেই ধৰ্ম বুলি কৈছে। এয়া হ'ল তাৰ মূল ভিত্তি, ধৰ্মৰ মূল ভিত্তি। তেনেহ'লে আমি ধৰ্মৰ ইয়াৰ পিছত মই তিনিটা একেবাৰে সাধাৰণ, গতিকে ভাৰতবৰ্ষত কেৱল সদাচাৰৰ নীতি বা নৈতিক অনুশাসন, ন্যায় অন্যায়ৰ বিধানকে ধৰ্ম বুলি কোৱা নহয়। মূল উদ্দেশ্য হ'ল পৃথিৱীৰ আধ্যাত্মিক বিৱৰ্তন সম্পূৰ্ণ হ'ব লাগিব, মানুহৰ আধ্যাত্মিক বিৱৰ্তন সম্পূৰ্ণ হ'ব লাগিব, আৰু তাৰ জৰিয়তে ভগৱানে নিজকে পৃথিৱীত পূৰ্ণ কৰি তুলিব লাগিব। আৰু এই কথাখিনিকে জ্যোতিপ্ৰসাদে শিল্পীৰ পৃথিৱীত কৈছে মানুহ হ'ল শিল্পী। কিহৰ শিল্পী? কৈছে পৃথিৱীৰ সপোনক পৃথক কৰিবলৈ পৃথিৱীত মানুহৰ জন্ম হৈছে। পৃথিৱীৰ সপোন, পৃথিৱীৰ কি সপোন? পৃথিৱীয়ে স্বৰ্গ হ'বলৈ বিচাৰিছে। মানুহে যিদৰে ভগৱান হ'ব বিচাৰিছে, পৃথিৱীয়েও বৈকুণ্ঠ হ'বলৈ বিচাৰিছে। আৰু এই পৃথিৱীৰ সপোনক পৃথকত কোনে ৰূপান্তৰ কৰিব লাগিব? আপুনি আৰু মই। সেইবাবে জ্যোতি ককাইদেৱে কৈছে, আপুনি মই প্ৰত্যেকজনেও গান গাব নাজানিলেও, ছবি আঁকিব নাজানিলেও আমি প্ৰতিজন জনতাই শিল্পী। কিহৰ শিল্পী? পৃথিৱীৰ সপোনক পৃথকত ৰূপান্তৰিত কৰা শিল্পী। পৃথিৱীৰ সপোন কি? মানুহৰ আধ্যাত্মিক বিৱৰ্তন সম্পূৰ্ণ হ'ব লাগিব, আৰু ভগৱানে নিজক ইয়াক পূৰ্ণৰূপে অভিব্যক্ত কৰিব পাৰিব লাগিব। তাৰ বাবে আমি প্ৰকৃতিৰ লগত, জীৱ জন্তুৰ লগত আমি ভগৱানৰ সৈতে সুসম্বন্ধৰে আমি নিজক সম্পৰ্কিত কৰিব পাৰিব লাগিব। আৰু যিবোৰ আচাৰ অনুষ্ঠান, নিয়ম নীতি বিধান অনুশাসনে আমাক যিবোৰ, আৰু সেইবোৰ কিছু পৰিমাণে আন্তৰ, কিছু পৰিমাণে বাহ্য নিয়ম, যিবোৰে আমাক সহায় কৰে, সেইবোৰেই আমাৰ বাবে ধৰ্ম। কেৱল অনুশাসন, কেৱল নৈতিক বিধান, তুমি অমুক কৰিবা, তুমি নকৰিবা, সেইটোৱেই ধৰ্ম নহয়। তেনেহ'লে কৈছে ধৰ্ম মানে তেনেহ'লে কি? ধৰ্মৰ অৰ্থ দুটা। কৈছে যাক আমি ধাৰণ কৰোঁ আৰু যি আমাক ধাৰণ কৰে, দুইটাই ধৰ্ম। যি আমাক ধাৰণ কৰি আছে সেইবোৰকো ধৰ্ম বুলি কৈছোঁ, আৰু যাক আমি ধাৰণ কৰিছোঁ সেয়াও ধৰ্ম। যি আমাক ধাৰণ কৰি আছে, যি আমাক মানে আমাৰ যিবোৰ ইনাৰ এক্টিভিটিজ আৰু আউটাৰ এক্টিভিটিজ, এই দুয়োটাকে যি বস্তুৱে ধাৰণ কৰি আছে তাকেই ধৰ্ম বুলি কৈছোঁ। আৰু আমি যাক ধাৰণ কৰি জীৱন নিৰ্বাহ কৰিছোঁ সেয়াও ধৰ্ম। অৰ্থাৎ ধৰ্মৰ অৰ্থ এই দুটাই। তেনেহ'লে তাৰপিছত তিনিটা তাৰ নিৰ্দিষ্ট অৰ্থ আছে। তেনেহ'লে আমিতো কওঁ ছাত্ৰৰ ধৰ্ম, শিক্ষকৰ ধৰ্ম, সমাজৰ ধৰ্ম, জাতিৰ ধৰ্ম,
মাছৰ ধৰ্ম, গছৰ ধৰ্ম, এইটো আকৌ কি ধৰ্ম তেতিয়াহ'লে? যে ধৰ্ম শব্দৰ তিনিটা অৰ্থৰ প্ৰথমটো অৰ্থ হ'ল, কৈছে আমাৰ প্ৰকৃতিৰ মূল নীতি বা বিধানক বুজায়। কৈছে গছৰো এটা মূল নীতি আছে, বিধান আছে, ছাত্ৰৰ এটা মূল নীতি বিধান আছে, ছাত্ৰ নাম অধ্যয়নং তপ, ছাত্ৰৰ সেইটো ধৰ্ম। শিক্ষকৰ ধৰ্ম কি? শিক্ষকে জ্ঞান দিব লাগিব, শিক্ষকৰ সেইটো ধৰ্ম। অৰ্থাৎ প্ৰত্যেক বস্তুৱে হওক, মানুহেই হওক, জীৱ জন্তু হওক, শ্ৰেণী হওক, আমাৰ প্ৰত্যেকৰে এটা মূল নীতি আছে, মূল বিধান আছে। আৰু সেই মূল বা নীতিটোৱে আমাৰ সমগ্ৰ জীৱন পৰিচালিত কৰে, নিয়ন্ত্ৰিত কৰে। সেই মূল নীতিটোকেই আমি ধৰ্ম বুলি কওঁ। আৰু সেইবাবে আমি ছাত্ৰৰো ধৰ্মৰ কথা কওঁ, শিক্ষকৰ ধৰ্ম, মাতৃ ধৰ্ম, পিতৃ ধৰ্ম, পুত্ৰ ধৰ্ম। অৰ্থাৎ পুত্ৰ হিচাপে মোৰ এটা মূল নীতি আছে, সেই নীতিয়ে মোৰ সমগ্ৰ কৰ্ম নিয়ন্ত্ৰিত কৰিছে। গতিকে প্ৰতিটো শ্ৰেণী, প্ৰতিজন ব্যক্তি, প্ৰতিটো জাতি, প্ৰতিটো সম্প্ৰদায়ৰ একো একোটা ধৰ্ম আছে। এইটো হ'ল ধৰ্মৰ প্ৰথম সংজ্ঞা। দ্বিতীয় অৰ্থ হ'ল, গীতাত শ্ৰীকৃষ্ণই কৈছে আমাৰ হেনো দুটা প্ৰকৃতি আছে, এটা প্ৰকৃতি নহয়। সপ্তম অধ্যায়ত কৈছে, 6 নম্বৰ 7 নম্বৰ শ্লোকত কৈছে এটা পৰা প্ৰকৃতি, এটা অপৰা প্ৰকৃতি। অপৰা মানে হ'ল নিম্ন, পৰা মানে উচ্চ। আমাৰ ভিতৰত এটা অপৰা প্ৰকৃতি আছে। গীতাত অপৰা প্ৰকৃতি মানে 7বিধ বস্তুৰ কথা কৈছে। কি বস্তু? এই আকাশ, বায়ু, পানী, জল, মাটি আৰু বুদ্ধি, অহংকাৰ, মন। এই 7টা নহয়, 8টা তত্ত্বক শ্ৰীকৃষ্ণই কৈছে এইটো হ'ল অপৰা প্ৰকৃতি, নিম্ন প্ৰকৃতি। কিন্তু শ্ৰীকৃষ্ণৰে অপৰা প্ৰকৃতিৰ পৰা আমি জন্ম হোৱা নাই। শ্ৰীকৃষ্ণই কৈছে মোৰ পৰা প্ৰকৃতিৰ পৰাহে জীৱ জগত হৈছে। গতিকে মানুহৰ দায়িত্ব কৈছে কি যে ৰূপান্তৰ নিম্ন প্ৰকৃতিৰ পৰা উচ্চ প্ৰকৃতিলৈ আমি যাত্ৰা কৰিব লাগিব। সেই উচ্চ প্ৰকৃতিৰ শিখৰত আমি উপনীত হ'ব লাগিব। কেনেকৈ হওঁ? আমাক কিছুমান নীতি লাগিব, বিধান লাগিব। সেই নীতি আৰু বিধানবোৰকে ভাৰতবৰ্ষই ধৰ্ম বুলি কৈছে, গীতাই ধৰ্ম বুলি কৈছে। এইটো হ'ল ধৰ্মৰ দ্বিতীয়টো মিনিং। আৰু তৃতীয়টো, এইটো হ'ল ব্যক্তিগত পৰ্যায়ত। কিন্তু আমাৰ সমাজ আছে এখন, এই প্ৰথম দুটাটো শ্ৰেণী ব্যক্তিৰ কথা কোৱা গ'ল। তাৰ পিছৰটো ব্যক্তিৰ, অৰ্থাৎ মোৰ নিম্ন প্ৰকৃতিক উৰ্ধ প্ৰকৃতিলৈ ৰূপান্তৰিত কৰিব লাগিব। তাৰ বাবে মোক কিছু নীতি, আচাৰ, বিধান লাগিব। সেই নীতি, আচাৰ, বিধানবোৰকেই ভাৰতবৰ্ষই ধৰ্ম বুলি কৈছে, বিশেষকৈ গীতাই ধৰ্ম বুলি কৈছে। কিন্তু আমিতো সমাজ পাতি বাস কৰিছোঁ। আমি সমাজত আমাৰ কিছুমান সামাজিক কৰ্মও আছে, আমাৰ বাহ্য কৰ্মও আছে, আমাৰ বহিৰ্মুখী চিন্তা আছে, আমাৰ পৰস্পৰৰ সৈতে সম্বন্ধ আছে। মই মোৰ মাৰ সৈতে সম্বন্ধ আছে, দেউতাৰ সৈতে সম্বন্ধ, বন্ধুৰ সৈতে সম্বন্ধ, শিক্ষকৰ সৈতে সম্বন্ধ, মোৰ জাতিৰ সৈতে সম্বন্ধ, মোৰ সম্প্ৰদায়ৰ সৈতে সম্বন্ধ। গতিকে এই বিষয়বোৰ যিবোৰ নীতি বা শৃংখলা অনুশাসনে নিয়ন্ত্ৰিত কৰে আৰু নিয়ন্ত্ৰিত কৰি সমষ্টিগতভাৱে, জাতিগতভাৱে, সমূহীয়াভাৱে ভাগৱত আদৰ্শৰ দিশে যিবোৰ নিয়মে আমাক লৈ যাবলৈ পাৰে, সেইবোৰকেই ভাৰতবৰ্ষই ধৰ্ম বুলি কৈছে। সেইবাবে জগন্নাথৰ ৰথে ৰথে আমি পিছে পিছে দৌৰিছোঁ। তাৰ অৰ্থ কি? এই ভাগৱত আদৰ্শৰ দিশে দৌৰিছোঁ। তাৰ বাবে ভাগৱত গাড়ীৰ পিছে পিছে, ভাগৱত বাহনৰ পিছে পিছে দৌৰিছোঁ আমি। এয়াই হ'ল ধৰ্মৰ মুখ্য উদ্দেশ্য। আৰু শেষত এই যে মই আপোনালোকক 4টা তত্ত্বৰ কথা ক'লোঁ, সেই 4টা তত্ত্বৰ এটা খুব মুগ্ধ কথা এটা কৈ মই বক্তৃতা শেষ কৰিছোঁ। এই যে জ্ঞান, শক্তি, সামৰ্থ্য আৰু স্বাধীনতা, ভাৰতবৰ্ষত যিমান অনুষ্ঠান আয়োজিত হয়, ধৰ্মীয়, সাংস্কৃতিক, সামাজিক, অতীত কালৰ পৰা আপোনালোকে যদি গৱেষণা কৰে, আমাৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলে, অধ্যাপকসকলে যদি গৱেষণা কৰে, এই 4টা তত্ত্বৰ এটা তত্ত্ব হ'লেও, এটা বা দুটা তত্ত্ব এই সকলোবোৰ অনুষ্ঠানৰ অন্তৰালত বিচাৰি পাব। অৰ্থাৎ আমাৰ এই যে অনুষ্ঠান আমি আয়োজন কৰোঁ, এইবোৰ আমাৰ শক্তি প্ৰদৰ্শনৰ অনুষ্ঠান। নহ'লে একতা, নহ'লে আমাৰ একতা, নহ'লে জ্ঞানৰ উৎসৱ, নহ'লে ঐক্যৰ উৎসৱ, নহ'লে শক্তিৰ উৎসৱ, নহ'লে আমাৰ স্বাধীনতাৰ প্ৰতিভূ। এই 4টাই মূল উদ্দেশ্য। তাৰ গৌণ আৰু নানা উদ্দেশ্য থাকিব, কিন্তু মূলতে হ'ল, কাৰণ সমাজৰ আদৰ্শ, সমাজৰ ভিত্তি এই 4টাই। আৰু আমাৰ সদায় লক্ষ্য কি? এই চিৰসুন্দৰেই আমাৰ লক্ষ্য।
চিৰসুন্দৰেই আমাৰ লক্ষ্য, শ্ৰীকৃষ্ণই আমাৰ লক্ষ্য, ৰুদ্ৰই আমাৰ লক্ষ্য, ব্ৰহ্মাই লক্ষ্য, মহেশ্বৰেই লক্ষ্য, এক অংশত বিপ্ৰা বহুধা বদন্তীৰ লক্ষ্য। তাৰ প্ৰমাণ কি? মই এটা আমাৰ সামাজিক আচৰণ, আমাৰ আই বাইসকলে সদায় সদতে পালন কৰি অহা এটা কথা, যিটো আমাৰ আধুনিক নাৰীবাদে আন ধৰণে ব্যাখ্যা কৰে। আৰু সেইবাবে মই প্ৰত্যাহ্বান সহকাৰে মই আধুনিক নাৰীবাদৰ মই ক্ষেত্ৰত এই কথাটো কৈছোঁ যে কিমান তেওঁলোক বিপথে পৰিচালিত হৈছে। ভাৰতবৰ্ষৰ জীৱনৰ লক্ষ্য মই কৈছোঁ নাৰায়ণেই আমাৰ লক্ষ্য, আদি মধ্য অন্ত। পুৰুষেই হওক নাৰীয়েই হওক, সচেতনভাৱেই হওক অচেতনভাৱেই হওক, আমি সকলোৱে সেই জগন্নাথৰ পিছে পিছে দৌৰিছোঁ, কৃষ্ণৰ পিছে পিছে দৌৰিছোঁ। অকল ৰাধায়েই কৃষ্ণৰ পিছে পিছে দৌৰা নাছিল, অকল মীৰাবাইয়ে কৃষ্ণৰ পিছে পিছে দৌৰা নাই, আমি প্ৰত্যেকেই কৃষ্ণৰ পিছে পিছে দৌৰিছোঁ। আজি বা কালি বা পৰহিলৈ আমি প্ৰত্যেকে কৃষ্ণক পাম, আমি ভগৱানক পাম, ৰুদ্ৰক পাম, সেই একংশত বিপ্ৰা বহুধা বদন্তীক পাম। আৰু তাৰ বাবে আমি সমাজত কিছুমান সামাজিক আচৰণ পালন কৰোঁ। এই যে আমাৰ বিবাহিত মহিলাসকলে মূৰত সেন্দুৰ লয়, আমাৰ আধুনিক নাৰীসকলে কি কয়, আধুনিক নাৰীবাদে কি কয়, এয়া হেনো ভাৰতীয় নাৰীৰ পুৰুষ স্বামীৰ প্ৰতি দাসত্বৰ পৰিচয় চিহ্ন, দাসত্বৰ পৰিচয় চিহ্ন বুলি কয়। কিন্তু তেওঁলোকে নাজানে। আপুনি যদি আমাৰ শাস্ত্ৰত যদি বিচাৰি চায়, মই একেবাৰে শাস্ত্ৰৰ আপোনাক শ্লোকৰ সংখ্যাটো ক'ব নোৱাৰিম। আপোনালোকে আচলতে পুৰুষ স্বামীটো আপোনালোকৰ কেৱল এটা প্ৰতীকহে। আপোনালোকে আচলতে বিচাৰিছে জগন্নাথক, জগতৰ প্ৰতীক বিচাৰিছে, মানৱ স্বামীৰ জৰিয়তে জগতৰ প্ৰতীক পিছে পিছে ঘূৰিছে। যেনেকে মীৰাই ঘূৰিছিল মীৰাবাই, যেনেকে ৰাধাই, যেনেকে গোপীসকলে, ঠিক সেইধৰণে প্ৰত্যেকগৰাকী নাৰী, প্ৰত্যেকগৰাকী পুৰুষ, উই আৰ অল আফটাৰ শ্ৰীকৃষ্ণ। আৰু সেইবাবে যেতিয়া ভাৰতীয় নাৰীয়ে সেন্দুৰ মূৰত লয়, তেতিয়া মন্ত্ৰোচ্চাৰণ কৰিব লাগে, নিজৰ স্বামীৰ নাম নহয়, জগতৰ প্ৰতিৰ নাম ল'ব লাগে, ওম কৃষ্ণায় নমঃ, ওম কৃষ্ণায় নমঃ। পুৰুষ স্বামীৰ নাম নহয়। যেতিয়া কপালত সেন্দুৰ লয়, তেতিয়া মন্ত্ৰোচ্চাৰণ কৰিব লাগে, ওম কেশৱায় নমঃ। আকৌ যেতিয়া কণ্ঠত সেন্দুৰ লয়, তেতিয়া মন্ত্ৰোচ্চাৰণ কৰিব লাগে, ওম গোবিন্দায় নমঃ। আৰু তাৰপিছত যেতিয়া শাখাত যেতিয়া সেন্দুৰ লগায়, তেতিয়া মন্ত্ৰোচ্চাৰণ কৰিব লাগে, ওম ওম মধুসূদনায় নমঃ। আকৌ যেতিয়া কাপোৰত যেতিয়া সেন্দুৰ লগায়, তেতিয়া মন্ত্ৰোচ্চাৰণ কৰিব লাগে, ওম বাসুদেৱায় নমঃ। কাৰণ গীতাত কৈছে বাসুদেৱম সৰ্বম ইতি, এই সমগ্ৰ জগত মানে বাসুদেৱ। আপুনি, মই, এই মাইক্ৰফোন, এই মোৰ বক্তৃতা, কবিতা, শিল্প, পাহাৰ, নদী, পৰ্বত, কম্পিউটাৰ, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, these are nothing but বাসুদেৱম সৰ্বম ইতি। বাসুদেৱৰ এই অভিব্যক্তি অৰূপেই ৰূপত অভিব্যক্ত হৈছে। আৰু সেই অৰূপৰ আমি পিছে পিছে দৌৰিছোঁ, জগন্নাথৰ ৰথৰ পিছে পিছে দৌৰিছোঁ, আমি যজ্ঞ কৰিছোঁ, পূজা কৰিছোঁ, যোগ সাধনা কৰিছোঁ। লক্ষ্য মত ভৱম একতা, লক্ষ্য মৃত্যুৰ মা অমৃতম নময়, লক্ষ্য চিৰসুন্দৰ অসমীয়া শিল্পীৰ সাধনাত পৃথিৱীত নামি আহিব লাগিব। মই পুনৰ এই নদুৱাৰ আঞ্চলিক যোগী সন্মিলনক মই পুনৰ ওলগ জনাইছোঁ, অভিনন্দন জনাইছোঁ। আমাৰ দৰে অভাজনক মাতি আনি এই ধৰ্ম, অধ্যাত্ম, যোগ, ইমান এটা বিশাল বিষয়, যিটো মানুহে বছৰ বছৰ হোৱাৰ পিছতো আমি হৃদয়ঙ্গম কৰিব নোৱাৰোঁ। মই মোৰ সীমিত শক্তিৰে, কিন্তু মই একেবাৰে সততাৰে মই যিমানখিনি সহজ কৰি ক'ব পাৰোঁ, মই সেই ধৰণে আপোনালোকৰ ওচৰত কিছু কথা অভিব্যক্ত কৰিলোঁ। আৰু মোৰ কথাই যদি এজনকো অন্তত ক্ষণিকৰ চিন্তাৰ সমল যোগাব পাৰে, তেনেহ'লে সেয়াই হ'ব মোৰ সাৰ্থকতা। পুনৰ আপোনালোকৰ এই শতবৰ্ষ অতিক্ৰম কৰাৰ বাবে আন্তৰিক ওলগ আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰি মই মোৰ বক্তৃতাৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।